নমস্কাৰ সকলোকে কেনে আছে আপোনালোক আশা কৰো ভালে আছে সাকে মই মেঘনা আপোনালোকক স্বাগতম জনাইছো আমাৰ নতুন চেনেল আপোনালোকে গমেই পাইছে এটা ষ্টাৰ্ট কৰিছো বুলি যাৰ নাম হ'ল RD Plus Presents Celebrity Speaks with Meghna আৰু মই আপোনালোকক অশেষ ধন্যবাদ জনাইছো আমাকে সহাৰি জনোৱাৰ বাবে আৰু আপোনালোকৰ সহাৰি আৰু সহযোগিতাই আমাক আগবাঢ়ি যাবলৈ সক্ষম কৰিব যিখিনি আমি এতিয়ালৈকে আহি পাইছো আশা কৰিছো আপোনালোকে ভাল পাইছে আৰু আগলৈও চাই থাকিব বুলি আশা কৰিছো আপোনালোকৰ সাপোৰ্ট আমাৰ কাৰণে খুব দৰকাৰ আপোনালোকৰ সাবস্ক্ৰিপচন লাইক শেয়াৰ কমেন্ট আমাৰ কাৰণে অতি মূল্যৱান আৰু এইটো জৰিয়তে আমি যেন আগুৱাব পাৰো হেতু আপোনালোকৰ পৰা আশা কৰিছো আৰু আপোনালোকে যাতে আপোনালোকৰ ফ্ৰেণ্ডছ ফ্যামিলি সকলোকে এইটো শেয়াৰ কৰে সো দ্যাট আমাৰ আগলৈও যেন প্ৰগ্ৰামবিলাক ভাল প্ৰগ্ৰাম আপোনালোকলৈ লৈ আনিব পাৰো আৰু আমাৰ ভাল গেষ্ট মাতিম বুলি আমি আশা ৰাখিছো আপোনালোকৰ সহযোগিতা খুব বেছি ইম্পৰ্টেন্ট আমাৰ কাৰণে আৰু আপোনালোকৰ কমেন্ট আমাৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট বিকজ কমেন্টত আমি গম পাম আমাৰ যদি কিছু ভুল হৈছে আমি হেতু শুধৰাবলৈ চেষ্টা কৰিম চাই থাকিব আমাৰ পডকাষ্ট RD Plus Presents Celebrity Speaks with Meghna আৰু আপোনালোকৰ আশীৰ্বাদ যেন আমাৰ হাতত সদায় থাকে হেতু আশা কৰিলো নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক আকো আমাৰ পডকাষ্টলে RD Plus Presents Celebrity Speaks with Meghna আৰু কেনে আছে আপোনালোক বাৰু আশা কৰো ভালে আছে সাগে আজি আমাৰ মাজত এটা খুব কিউট কাপল ভেৰি পপুলাৰ এক্ট্ৰেছ আৰু তেখেতৰ হাজবেণ্ড দুইজন একেলগে আছে আজি বিনয় তালুকদাৰ আৰু ভেৰি পপুলাৰ এক্ট্ৰেছ মডেল এণ্ড এ ভেৰি গুড ফ্ৰেণ্ড অফ মাইন ৰিম্পী দাস তালুকদাৰটো এড কৰিম নেকি বাৰু ওকে সো আজি আমাৰ মাজত দুইজনে আছে আৰু দুইজনক পাই মোৰ খুব ভাল লাগিছে আমি বহুত কথা পাতিম আৰু বহুত একচুয়ালি জানিব লগা আছে আৰু মই কিছুমান জানো কিন্তু কিছুমান হয়তো ৰাইজে নাজানে সো তোমালোকৰ পৰা শুনিম আৰু ইন্ট্ৰোডাকচন মই ৰিম্পী দিলো এতিয়া বিনয় দি আছো বিনয় ইজ আ ইয়াং ড্যাশিং কি কম হ্যান্ডসাম আৰু এজন এৱাৰ্ড উইনিং এণ্টাৰপ্ৰেনাৰ আৰু একচুয়ালি তেখেতৰ বহুত বেলেগ পৰিচয় আছিল একচুয়ালি তেওঁ আগতে ওনাৰ আছিলে মাদিজাৰ তাৰপিছত হুইছলাৰ বুলি এখন বাৰৰ মানে যোনখন আপোনাৰ লাউঞ্জ বাৰ সো হেতু আছিল কোভিডৰ আগত তাৰপিছত তেওঁ এতিয়া অলপ চেঞ্জ কৰিলে তেওঁৰ প্ৰফেশনটো এতিয়া বিনয় নিজে ক'ব কি কৰে আৰু আমি বিনয়ৰ পৰা শুনিম ওয়েলকাম বিনয় Thank you. Hello, Meghna. Hello. First time. I know. Mane moi agor pora friend designer friend eneke sini paur first time tuba eneke aru ami formally kintu kotha na padu dei ekdom informally kotha patibo aru tate dosti hole kitia kene kotha pati so khuni thakibo olop হাহিবও পাৰিব সাগে চাও না আজি তো একচুয়ালি ইন্টারেস্টিংলি আজি আমাৰ ৰিম্পিৰ মোৰ সাগে ফার্স্ট টাইম আজি একেলে কাবা ইন্টারভিউ মানে ইন্টারভিউ দিম ফার্স্ট পডকাস্ট আৰু মই কইলা মই মানে মাজতে কৈ এৰিছো একটা তোমাক খুব ভাল লাগিছে ইমান ধুনীয়াকে তুমি কৰিছা থ্যাংক ইউ তুমি যে কৈছা থ্যাংক ইউ মলে 10 মান কাট নাই এটা অলপ বেছি হাম্বল হৈছে আৰু এটা ভাল লাগিছে ৰিম্পিৰ হাজবেণ্ড বুলি কৈছে আমি as a husband wife আমি first time কোবাত আহিছো নেকি এনেকে ইন্টারভিউ আজি আমাৰ ফার্স্ট টাইম ওয়াও মানে মই বহুত নার্ভাস একচুয়ালি লাগা নাই পিছে মোৰ তুমি নার্ভাস বাৰু ঠিক আছে ৰাইজ নার্ভাস হৈছে দেই অলপ ক্ষমা কৰিব যদি কিবা ভুল কৈ দিয়ে কেতিয়াবা অলপ মানে ইফাল হৈ যাব পাৰে কিন্তু আগতে মানে কৈ দিয়াটো সেফ ন নহলে পিছতকে আৰু যদি কিবা
ওলাই যায় দিগদাৰ হৈ যাব পোল খুলি যাব মানে আগতে এইকাৰণে চেফ চাইডটো মই লৈ লৈছোঁ মই ফাৰ্ষ্ট টাইম মই নাৰ্ভাছ চ' কিবা হ'লে মানে মাফ কৰি দিব একদম তাৰপিছত সি অভাৰ এক্সাইটেড তাৰপিছত অভাৰ এক্সাইটমেণ্টত আৰু কিবা কিবি কৈ দিব পাৰে না আমি ক'লে ভালেই পাম বাৰু কিছুমান কথা আমি জানিবও বিচাৰিম একচুৱেলি মানে কি হৈছে বহুত মানুহে মানে মোক এনেকুৱা মানে মই এতিয়ালৈকে যিমান মানুহ লগ পাইছোঁ তাইৰ থ্ৰু দি চব মানুহে মানে মই বেছি কথা নাপাতোৱে কাৰ লগত চবে ভাবে চাগে কথাই নাপাতে নেকি হয় নেকি বাৰু সেইকাৰণে আজি চাগে পডকাষ্টটো মই এইটো ক'ব বিচাৰিছোঁ মই বহুত কথা পাতোঁ হয় নেকি কথাটো ৰিম্পী কথা পাতে অ'কে বহুত কথা পাতোঁ মানে আমি দুটাই মানে কথা পতা ষ্টাৰ্ট কৰিলে মানে বেলেগ মানুহক আমি ক'ব নিদিওঁ তো আমি বহুত কথা পাতোঁ দুটাই চ' বহুত মানুহে চাগে ভাবে যে সিহঁতে কথা নাপাতে বা ই চাগে কথা নাপাতে মেক্সিমাম টাইমটো তাই যদি ক'ত যায় বা মোক ইনভাইট কৰিলে মই নাযাওঁ কেতিয়াবা গ'লেও ধৰক মই অলপ মানে বেছি অলপ চাই নহয় আৰু তুমি চাই আচ্ছা আপুনি জানে মই কিমান চাই মই জানো তো মই অলপ মানে কমকৈ কথা পাতোঁ তো আজি কম নাই মই আজি কথা পাতিব আজি কথা পাতিবই লাগিব সুধিব আজি চব সুধিম এতিয়া প্ৰথমতে ইন্ট্ৰডাকশ্যনটোৱে দি লোৱাচোন তুমি এতিয়া কি কৰি আছা আৰু তুমি এটা এণ্টাৰপ্ৰেনৰ এৱাৰ্ডো পাইছা সেইটো বিষয়ে অকণমান জনোৱা আৰু কেনেকৈ পাইছা ইজ ইট দ্য লেডি লাক ডেট ইজ ফেভাৰিং ইউ হোৱাট ইজ ইট আজি মানে এতিয়া কুৱেশ্যনটো এনেকৈ সুধিছে এতিয়াতো লেডি লাকটো ক'বই লাগিব ওচৰত বহি আছে সঁচাকৈ যদি কেতিয়াবা সুধিলে হয় এক্সট্ৰাকৈ যদি কেতিয়াবা কফি খাই থাকিলে সুধিলে যে মই সঁচা কথাটো ক'লো হয় এইটো ওচৰত বহি আছে সঁচা কথাটো ক'বই লাগিব আজিতো ক'বই লাগিব কফি খাই থাকোঁতে কি ঠিক মিছাই ক'লে হয় চাগে ডেফিনেটলি এতিয়া বৰ্তমান মোৰ এটা কনষ্ট্ৰাকশ্যন এণ্ড ইণ্টেৰিয়ৰ ডিজাইনিঙৰ কোম্পানী এটা আছে অফিচ মোৰ গীতানগৰত তাৰ ক'ভিডৰ আগত মই লিকাৰ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছিলোঁ ফ্ৰম মেনি ইয়াৰ্ছ তাৰ আগতে মই একচুৱেলি কনষ্ট্ৰাকশ্যনতে আছিলোঁ মই APDCL-ৰ কাম কৰিছিলোঁ তাৰপিছত মই লিকাৰ বিজনেছত আহিলোঁ এণ্ড তাৰপিছত যেতিয়া ক'ভিডৰ সময়ত গম পাইছে আৰু চবৰে যেতিয়া 2 বছৰ ক'ভিডত আমি বহুত বেছি অলপ প্ৰব্লেম ফেচ কৰিছিলোঁ চ' তেতিয়া মই ভাবিলোঁ যে মই আকৌ আই শুড কাম বেক টু দিছ কনষ্ট্ৰাকশ্যন ইণ্টেৰিয়ৰ ফাৰ্ম ইণ্টেৰিয়ৰ নাছিলে মই ইণ্টেৰিয়ৰটো তাৰপিছত ইনক্লুড কৰিছোঁ মোৰ একচুৱেলি বহুত মানুহে ভাবে কি মই নিজে ইণ্টেৰিয়ৰ ডিজাইনাৰ বুলি তো মই আজি চাগে মই সেইটো ক্লিয়াৰ কৰি দিওঁ যে মই নিজে ইণ্টেৰিয়ৰ ডিজাইনাৰ কিন্তু নহয় চ' বহুতে ভাবে চাগে ইণ্টেৰিয়ৰ ডিজাইনাৰ হয় কিন্তু মই ইণ্টেৰিয়ৰ ডিজাইনাৰ একচুৱেলি নহয় ময়ো বহুত দিনৰ আগলৈকে সেইটো ভাবিয়ে আছিলোঁ যেতিয়া বস্তুটো অকণ ক্লিয়াৰ হ'ল তেতিয়াহে বুজি পাইছোঁ মানে মই একচুৱেলি মোৰ কোম্পানীটোত কনষ্ট্ৰাকশ্যন ইণ্টেৰিয়ৰ কাম কৰে তো ডিজাইনাৰ্ছ আই হেভ আৰ্কিটেক্ট যোনে তোমাৰ কোম্পানীটোত গোটেইখিনি মানুহ আছে ইনক্লুড হৈ আছে একচুৱেলি কাম কৰে আৰু মই সিহঁতৰ পৰাই বহুত শিকিছোঁ এতিয়া শিকি এতিয়া মই অন চাইট বা ডিজাইনিঙত মই সিহঁতকে হেল্প কৰোঁ আৰু মোকো হেল্প কৰে চ' এই প্ৰচেছটোতে মই কৰি লাষ্ট ইয়াৰ মই এটা এৱাৰ্ড পালোঁ So I am very grateful to that and actually award to congratulations again thank you award to actually Lady Luck বুলিও ক'ব পাৰিম আজি তাই absolutely clap okay honestly Rimpi her life has always মানে life has changed ইয়াৰ আগত in a better way ইয়াৰ আগত বহুত কাম কৰিছিলোঁ মানে মানুহে দেখিছে বা এপ্ৰিচিয়েশ্যন চাগে নাছিলে চ' বিয়াৰ পিছত মোৰ ফাৰ্ষ্ট এইটো এটা এৱাৰ্ড এণ্ড মাই বিউটিফুল ভেৰি নাইচ কি ক'ম আৰু এইটো মানে মোৰ কাৰণে এপ্ৰিচিয়েশ্যন আৰু ভাল এইটো মোৰ হাৰ্ড আৰু বুজিছোঁ সেইটোৱে আৰু তোমাৰো কষ্ট আছে আৰু লেডি লাকো ফেভাৰ আছে দুটাই থাকিব লাগিব কষ্টটো নকৰিলে একো নহ'ব অকল মানে এইটো মিছা কথা হ'ব যে মই যদি কওঁ যে অকল লাকেই মানে কষ্ট অকল কামতে নহয় বহুত বস্তুটো কষ্ট কৰিব লগা হয় সেইটোলৈ আমি আহিম মানে কথাটো কষ্ট সেইটোৱে মই হি গট হোৱাট আই wanted to say so বিনয় মানে ইশাৰা হি কাফি হে বুজি পাই যায় তেওঁ আচ্ছা চ' এতিয়া বহুত মানে এইবিলাক চিৰিয়াছ কথা পাতিলোঁ এতিয়া ৰিম্পিয়ে পতালে নে পতালে বুলিয়ে কৈছোঁ নে বিনয়ে পতালে নাই আজি চিক্ৰেটটো ক'বই লাগিব সেইটো নাজানো কাৰণে কোৱা যাইছোঁ কেনেকৈ হ'ল এজনে ক'ব আৰু লেডি ইজ অলৱেজ ৰাইট পিছত তুমি কৈ দিবা আৰু তো মানে কি আমি দুজনে যেতিয়া ফাৰ্ষ্ট লগ পাইছোঁ বম্বেত লগ পাইছিলোঁ থ্ৰু কমন ফ্ৰেণ্ড আগত লগ পাইছোঁ মই কম এইটো কি বম্বে লগ পাইছোঁ ফৰ দ্য ছেকেণ্ড টাইম ফাৰ্ষ্ট টাইম মই সেইটো বিয়াৰ পিছত কেইদিনমান আগতহে মই গম পাইছোঁ সি মানে ফাৰ্ষ্ট মোক ক'ত লগ পাইছে মই সেইটো তুমি ক'বা তাৰপিছত যেতিয়া বম্বেত লগ পাইছোঁ কমন ফ্ৰেণ্ড আছে উদয়ন ইউডি আমাৰ মানে ইউডি ফ্ৰেণ্ড হয় একচুৱেলি তেনেকে এবাৰে লগ পাইছোঁ
গ'ল বহুত মানুহ লগ পাই থাকো ন কিবা কিবি গ'ল বম্বে গ'ল লগ পালো আৰে বহুত মানুহ এনেকুৱা মই অকল লৰাই চাই থাকো ল'ৰাইও বহুত চাই ইউটিৰ ফ্ৰেণ্ড আহিছে বম্বে অ'কে মোকতো লগ কৰিব আহা নাই এনেকুৱা ঠিক আছে লগ পালো গ'ল তাৰপিছত আমাৰ এনেকুৱা নহয় যে নাম্বাৰ ল'লো ফোন কৰিলো একো নাই তাৰপিছত এইটো আৰম্ভ হ'ল ক'ত আমি যেতিয়া ক'ৰবাত যাওঁ আমি ইনষ্টাগ্ৰামত ষ্টৰি আপডেট দিলোঁ না ষ্টৰি মই ক'ত গৈছোঁ বা এইটো খাইছোঁ মই আপডেট থাকে তেতিয়া মই বম্বেত থাকোঁ তো বম্বেৰ পৰা মই গুৱাহাটী আহিছোঁ তেনেকৈ গুৱাহাটীত আহোঁতে পোৱালিকে দিছিলোঁ চাগে ফ্লাইং টু গুৱাহাটী এনেকুৱা চামথিং কিবা তেতিয়া এটা মেছেজ আহিছিলে ৱেলকাম টু গুৱাহাটী মানে বাট চাই আছিলে বেছ এক্টিভ মই জানো ফলোৱাৰ্ছ কম সিহঁতে এক্টিভ থাকিব লাগে যাৰ ফলোৱাৰ্ছ বহুত বেছি সিহঁতক এক্টিভ থাকিব নালাগে তাৰপিছত এনেকৈ ৱেলকাম টু গুৱাহাটী লিখিছোঁ ঠিক আছে থেংক ইউ লিখিলোঁ মানে ফুল চাই আছে আৰু ক'ত আছে আৰু তাৰপিছত এনেকুৱা আমি যে বহুত মেছেজ কৰিছোঁ লাহেকে এৰি দিছে মানে এটা মিহিকে আৰু তাৰপিছত মানে লগ পালোঁ তাৰপিছত মই তাক জানিবলৈ চেষ্টা কৰিছোঁ বিকজ মোৰ আৰু এগৰাকী ফ্ৰেণ্ড আছিলে মোৰ ভণ্টিৰ লগৰ ছোৱালী এনেকৈ ল'ৰা বিচাৰি আছিলে মাই গডনেছ খুব ভাল ছোৱালী মৰম লগা সেকেণ্ড পাৰ্টটো ফুল ঢপ দিছে একো বেলেগ চাই থাকা নিজে একচুৱেলি বিনয় ইজ গুড মানে মই ইমান তাক কি ঢপ মই তোমাক কৈছিলোৱে দেখোন এনেকে কৈছিলে চাব বিচাৰিছিলে আৰু মই কি ক'ম মোৰ ৰিয়েকশ্যন মই যদি মানে ক'বতো নোৱাৰে ন ডাইৰেক্টলি যে মোৰ কাৰণে চাইছো মই যদি কৈ এজনী ছোৱালী ভাল লাগিছে বুলি আজি মই ফুল তোমাৰ চাথ দিম ৰিম্পী সঁচা কথা ক'ব লাগিব নাই মই দিম মাজে মাজে এনেকে গম পালো তাৰপিছত এনেকে মাজে মাজে কথা এনেকে মই বম্বে গুচি যাওঁ এই গুৱাহাটীত থাকে এনেকে আচলখিনি এতিয়া মই গম পাম চাই আছে দেই বৰ বেয়াকে চাই আছে কিন্তু সঁচা কথাখিনি ক'ব মাজত অলপমান বেলেগ কৰি দিছে আৰু টুইষ্ট কৰি দিছে আৰু চাইছিলোঁ ফ্ৰেণ্ডৰ কাৰণে তাৰপিছত মানে কি তাইৰো বেলেগ বিয়া ঠিক হৈ গ'ল ইয়াৰো ইমান পচন্দ নহ'ল আৰু মানে ঠিক আছে মই পচন্দটোতো বেলেগেই হৈ আছে ন কথাটো ষ্টাৰ্ট তেনেকে হৈছিল আদাৰৱাইজ মই লগ পাইতো কথা পাতিব নোৱাৰো নহয় যদি বেলেগ ফ্ৰেণ্ডৰ কাৰণে চাব লাগে কিন্তু ছোৱালীজনীকো লগ কৰাই দিব লাগিব এক্সেক্টলি নিজে লগ কৰি থাকি কিনে মই সেইজনী ছোৱালী কথা পাতিলে মানে আচলতে জানিব বিচাৰিছিলে মানে তুমি কেনেকুৱা তোমাৰ আচল ৰূপটো কি এজ এ পাৰ্চন এনেকে যায় হ'ব আৰু ৰিম্পী এতিয়াতো সঁচা কথা কৈ দিয়া আৰু তুমিতো জানাই মইতো এণ্টি বিয়াই আছিলোঁ সেইটো জানো বাৰু তাৰপিছত নেপাতো বুলি ভাবি ঠিক আছে এই হাজবেণ্ড নিচিনা নহয় কাৰণে বিয়া হৈছো আচলতে আমি উই আৰ বাডিজ একচুৱেলি না সেইটো হয় ফাৰ্ষ্ট ইউ হেভ টু বি ফ্ৰেণ্ডছ সেইটো মই এগ্ৰী কৰোঁ দেন অনলি উইল বি কমফৰ্টেবল আৰু সদায়তো আমি ফ্ৰেণ্ডছ বুলিয়ে জানিছিলোঁ খুব ভাল লাগিলে বাট এনিৱেজ এতিয়া আচল কথাখিনিলৈ আহিম দেই আচল ভাৰ্জনটো শুনো মই ঠিকে আছে বাৰু মানে ফাৰ্ষ্ট টাইম মই তাইক বম্বেত লগ পোৱা নাই এইটো বম্বেত মই তাইক ছেকেণ্ড টাইম লগ পাইছোঁ ফাৰ্ষ্ট টাইম যে লগ পাইছোঁ তাইৰ মানে ইমান মানে মাতা নাই আৰু অলপ এটা মানে কিবা এটা আছে আৰু দেখিছোঁ মই সেইটো ষ্টৰিটোৰ পিছত ক'ম বাৰু এইটো যোনটো তাই ক'লে বম্বেত লগ পাইছোঁ তাই আহিছে গুৱাহাটী তাই ষ্টেটাছ দিছে যে এনেকৈ ফ্লাইংটো মই জাষ্ট এটা দিলোঁ ৱেলকাম টু গুৱাহাটী বুলি দিছিলোঁ আই ডোণ্ট ন' কি সেই ৱেলকাম টু গুৱাহাটীটো ৱেলকাম টু মাই লাইফ ৱেলকাম টু মাই হাৰ্ট হৈ যাব এনেকুৱাতে তাৰপিছত ইনিচিয়েলি তাই যে আহিছোঁ আমি মোৰ আৰু কেইটামান ফ্ৰেণ্ডছ আছে আৰু আমি একেলগে বম্বে গৈছিলোঁ গুৱাহাটীত একেলগে থাকোঁ তো আহি আমি লগ কৰিলোঁ যে বোলে আমি লগ কৰোঁ ক'ৰবাত এনেকুৱা তাই লগ কৰাৰ পিছত মই তাইক থ'ব যাব লাগে তো মই কোৱা নাই দেই মই ইনিচিয়েটিভ মানে বুজাই দিছে আৰু তোমাক যে মই থ'ব যাওঁ আৰু মই তাইক থ'ব যাওঁ বা এনেকুৱা যে মোক কথা পাওঁ তাইৰ লগত মানে আমি চাগে মষ্ট প্ৰবেবলি বহুত হোৱাটছএপত বহুত কথা পাতিছোঁ মানে ফোন কলতকেও মানে হোৱাটছএপত আমি বেছি কথা পাতো আৰু বিনয় সিমানে কথা পাতে গোটেই গ্ৰুপটোত মই থ'ব যাওঁ সি জানে ন চুপাই নাই যেতি চিনেমা চাওঁ ব'লা পাৰ্টি কৰিব মই যাওঁ চলো ভাই থ'ব যাওঁ তো ফাৰ্ষ্ট ষ্টেপটো সিয়ে লয় একদম এনেও জপিয়াই থাকে আৰু ইফালৰ পৰা ফুৰিব যাওঁ ব'লা কিবা হওক নহওক কাম আছে মানে যিকোনো কামত বহুত এনথুজিয়াষ্টিক সি সেনেকে বিয়াখনত তেনেকে বিয়া পাতো ব'লা মাক কৰি ক'লো এইটো হ'ল লৈ আহিলে বিয়াখন সেইটো হয় এইটো চাগে তই তুমি ফ'ৰ্চ নকৰিলে চাগে মেবি শ্বি উডন্ট হেভ এগ্ৰিড আই ডোণ্ট ন' মেবি শ্বি ৱাজ ইন আ ডিনায়েল টু হাৰ চেল্ফ একচুৱেলি তাই মানে ফ'ৰ্চ নহয় তাই বহুত মানে কিছুমান বস্তুক লৈ তাই বহুত ক্লিয়াৰ নাছিলে মানে তাই মানে এই মানে বিয়া এইবিলাকক লৈ ৰিলেশ্যনশ্বিপক লৈ কিনে মানে তাইৰ মনত অলপ অভাৰ থিংক কৰিছিলে মানে তাই বহুত বেলেগ
মানুহ থাকে না সব বস্তুৰে এটা কইনৰ দুটা সাইড থাকে so she was confused she was more concerned about মানে বেয়া সাইড rather than the good side so মই দেখ মানে হেতুৱে বুজা negative to আগতে সাইড আছে but it's always nice অলপ speculate কৰিলে মানুহৰ লাইফত তেতিয়া মানুহ অলপ জুখমাক কৰি অলপ তোল মোলকে but it's a good thing আৰু মানে কি আমি দুটা totally different হয় হেতুটো হয় ন opposite poles always attract each other হেতুটো হয় এটো হয় কালাৰৰ পৰা আৰম্ভ কৰি আমাৰ হ্যাবিটস সব আমি ডিফাৰেন্ট এতিয়া ইটো হিটো বস্তুবোৰ তুমি এডপ্ট কৰি থকা সময় হয় আচ্ছা ৰিম্পি বহুতো ৰোল কৰিছা লাইফত ক'ব গ'লেতো তোমাৰ হানিমুন পিৰিয়ড চলি আছে বুলিয়ে ধৰা আৰু তোমালোকৰ নতুন নতুন বিয়া হৈছে দুখ লাগিছে চাগে ন মই যে কৈ আছিলো আপোনাৰ লগত যে মানে ৰিম্পিক একচুয়ালি টু সেকেন্ড টাইম মানে ফাৰ্স্ট টাইম নহয় সেকেন্ড টাইম লগ পাইছো ফাৰ্স্ট টাইমৰ ইনসিডেন্ট একচুয়ালি কোনো নাজানে চাগে আজিলৈকে আচ্ছা মোৰ খুব নিয়াৰ এণ্ড ডিয়াৰ ওৱান্সৰ বাহিৰে আজি মই অলপ কেইদিনমান আগত গম পাইছো কেইদিনমান আমাৰ আজি পাৰ্দা ফাৰিছ পুৰা পাৰ্দা ফাৰ্ষ কৰি দিম আজি কথাটো একচুয়ালি মানে আমি বহুত বছৰ আগত আৰু মই এতিয়া মানে মডেলিং সলিং অলপ চব আছিল মানে মই ইনষ্টিটিউট জইন কৰিছিলো তো তাতে মডেলিং অলপ কমপ্লিমেণ্টাৰী মানে ডান্স ক্লাছেছ আছিল আৰু আচ্ছা আৰু সেই ডান্স ক্লাছৰ টিচাৰটো মানে এটা ব্ৰেক এটা পাইছে এটা গান কোৰিঅগ্ৰাফ কৰিবৰ কাৰণে ওকে এণ্ড মই নাজানিছিলো যে মানে সেই গান কোৰিঅগ্ৰাফ কৰিব পাইছে নে কি পাইছে তো সি আমাক মানে অলপ কিবা কথা কৈ কিনে শ্বুটিঙত লৈ গ'ল আৰু লৈ গৈ কৈছে তই এনেকা এনেকা ড্ৰেছ লৈ আহিবি আমি ভাবা নাই যে মানে আমাৰ বাহিৰে বেলেগো থাকিব কোনোবা ওকে তাৰপিছত গম পাই কিনে দেখিলো তাতে লিড এক্ট্ৰেছ Rimpi. Utpal Das. Oh my god. Our character is tar pispal nasibo karne. Oh my god, background dancers. Oh my god. Mane etu hoy je moi background dancer to moi beya boli. Mane kenikwa eta beleg milai dise destiny. তেতিয়া এনেকা আছে মানে মই আমি গৈছিলো কিবা বেলেগ কাৰণ হল তাতে কিবা বেলেগ তাৰপিছত মই তেতিয়া একচুৱেলি দ্য ফাৰ্ষ্ট টাইম মই তেতিয়া তাক দেখিছো কিন্তু আমি মাতামাতি নাই মানে তেতিয়াই প্ৰেমত পৰিলা নে কি আছিলে বাট এতিয়া মানে হি ৰিয়েলাইজ কৰিছে যে ও তোমাক আগৰ মানে প্ৰেমত তেতিয়া পৰা নাছিলা তেতিয়া নাজানো তেতিয়া আমাৰ মানে বেলেগ বেলেগ প্ৰেমিকা আমাৰ দুটা বেলেগ বেলেগ প্ৰেম আছিল বেলেগ বেলেগ প্ৰেম আছিল আমি বেলেগ প্ৰেমত ফোকাস কৰি আছিল তাৰ পিছত যেতিয়া মই সেকেন্ড টাইম লগ পালো বিয়া হোৱাৰ পিছত মই ভাবিছো কোন কেনেকুৱা লাগিব তাই মোক সুধিছে গানটো কি এইটো মই গানটো দেখাইছিলো বেয়া লাগিল ইমান বতলা কৰিছে চিনি পাইছানে তুমি মানে দেখাবলৈ ৰখাই পজ কৰি কোনটো এক্স্যাক্টলি কিছি জায়গা মে খড়ে হোকে that is sweet and বহুত ইনসিডেন্ট আছে বলিউডতো আছে বহুত ডাঙৰ এক্টৰ ব্যাকগ্ৰাউন্ড ডান্সাৰ্স আছিল actually so but then actually never know what was in store for you background to কি কয় এটো সব ট্রাই কৰিছে actually from background to actually সাগে ই মনে চেষ্টাই দি আছিল সাগে হি তাৰ এতিয়া মানে হেবিলাক মই এতিয়া লাহে লাহে পিটাৰা খুলি আছে মই তাক বিয়াৰ পিছত লাহে লাহে গম পাইছো হি তবলাত বিচাৰদো হলে তাকে আৰু বহুত জানো মই তেওঁ গানো বেছ ভাল গায় আমি আহিম এইখিনি পৰা তুমি বাছি নোযোৱা বাৰু ঠিক আছে এতিয়া ৰিম্পি মই এটা কথা কওঁ ইমান ৰোল কৰিলা লাইফত ন বহুত বোৱাৰী ৰোল কৰিলা বহুত এক্ট্ৰেছৰ মেইন লিড কৰিলা এতিয়া যোনটো ৰিয়েল লাইফৰ ৰোল কৰি আছা এজ এ বোৱাৰী হাউ ডাজ ইট ফিল মানে কেনেকুৱা ধৰণৰ অনুভৱ এইটো তোমাৰ মোৰো কোৱেশ্চন দে এইটো তোমাৰ আচ্ছা বাৰু তেওঁ তোমাক এজ এ স্বামী বুলি কৈছো স্বামী হিচাপে তেখেতে কি স্বামী মানে আপোনাৰ প্ৰাণ নাথাকে কি হিচাপে মানে আপোনাক সহায় কৰে সহযোগিতা কৰে কি ঘৰৰ আগত যেনেকৈ আছিলে একদম মা বাপ কা বিগড়া हुआ লাডলা লৰা যে পানী বটল ওচৰত পানী oh my goodness আমাৰ হয়নে আইকা এগৰাকী আছে দুৰ্গা সো দুৰ্গা কোন দুৰ্গা নহলে মুখ মাতিব একদম জোৰ তুমি মানে ভয় খাই যাবা যে কি হৈছে পানী কা বটল দাও মানে এই বৰ্ষে তাৰ মানে এখেত এনেকুৱা আৰু টাৱেল চাৱেল বিলাক এইবিলাক য'ত যে পেলাই থৈ সেইবোৰ কাভাৰ কৰে মানে কৰে মেন ট্ৰেডছ আৰু নহয় মোৰ বাথৰুম সদায় ক্লিন মোৰ হেবিট আছে মই গা ধুই কিনে টেপো মুছি থৈ দিওঁ আই এম সো ক্লিন মানে ইউ আৰ সো লাকি ইউ আৰ সো ভেৰি লাকি বাট এতিয়া একো নকৰে ন এইটো মই কৰো এনেকা নহয় এটা নকৰো এতিয়া এইবিলাক কাম মই কৰো এইটো মই ক'ব দিছো আজি তাই অলৰেডি ঘৰতে ঘৰত গৈ আজি দিব ৰবা তাই ঘৰত কৈ আহিছে কৈ শিকাই আহিছে আচ্ছা তুমি নকবা যে নহলে চব মানে ভাবিব যে ই চাগে ঘৰত বন্ধ ৰিম্পি কেতিয়াও মিছা কথা নকয় দেই ৰামু কাকাটো মই ৰামু কাকা কুৱেশ্যনটোৰ এনচাৰ দিলো মই প্ৰথমত ভাবি আছিলো একদম বিয়া নহওঁ বুলিয়ে ভাবি আছিলো আৰু কেতিয়াবা এনেকুৱা কিবা ফ্ৰেণ্ড নিচিনা ল'ৰা হয় ল'ৰাটো পালো বিয়া হলো তেতিয়া
এটা ভয় চবে কয় ন কেনেকুৱা বা হয় চচুৰবাৰী আজিকালি চিৰিয়াছলি কওঁ আজিকালি মানে কোনো বিয়াৰ পিছত শহুৰ শাহুৰ লগত থাকিব নিবিচাৰে একচুৱেলি চবেই অকণ বেলেগকে থাকে আৰু কিছুমানে আজিকালি প্ৰেক্টিকেলি ভাবে আৰু ভাবে কি বিয়াৰ পিছত ল'ৰা যে বিয়া ঠিক হয় ল'ৰা বেলেগ এটা ঘৰ কিনিয়ে দিবা তহঁতি আৰামছে থাক বিকজ তাৰ পিছত কাজিয়াখন লগাতকে তোমালোকো হেপি থাকে আমিও হেপি থাকো ঠিক মোৰ বহুত ফ্ৰেণ্ডে শহুৰ শাহু কেনেকে মেনেজ হ'ব কি নাই মই মাথাত একো লৈ যোৱা নাই আচলতে ঠিক আছে মৰম কৰি আছে মই যদি ঠিকে থাকো ঠিকে থাকিব বাট মই জানাত মানে তোমাৰ ইনলজ বহুত মৰমীয়াল চ' লাকি মই সদায় লাকি কামৰ ক্ষেত্ৰত কওঁ বা বিয়া হৈছে বিনয় so supporting এটো লাকি মই কাম নকৰি পানী বটলটো নলয় বাৰু সেইটো বেলেগ কথা আদাৰৱাইজ ই সাপোৰ্টিভ ওকে এইটো মানে মই শহুৰ শাহুৰ লগত থাকো হেপিলি আৰু মোক কোনোদিনো এনেকে কোৱা নাই যে মই ঘৰত থকা নিচিনা মোক দেখি আছে চাগে মোক ফিল হোৱা নাই মই বিয়া হৈছো নে নাই হোৱা মই ঘৰতো এনেকেই আছিলো মোৰ শহুৰৰ ঘৰতো একেই চিঞৰি কথা পাতো একে মুখতে চলি থাকো সেইটো হিচাপত তুমি বহুত লাকি যেতিয়া যাওঁ মোৰ মা যেনেকে মানে মা আজি দিনটোত কি হ'ল শ্বুটিং কি নাই মই মা যেনেকে কওঁ মোৰ টিফিন যেনেকে পেক হয় এতিয়া মই যেতিয়া শ্বুটিং কৰোঁ ৰাতিপুৱা যদি মোৰ 7টা বজাত কল টাইম থাকে মোৰ শহুৰ দেউতা উঠে fruits কাটি টিফিন ৰেডি কৰি দিয়ে এখিনি লৈ যাবা দে আজি এটা ডালিম খাবই লাগিব হেনেকে দিয়ে that's really nice তো হেতু মোৰ মই মানে তোমাক নিজৰ ছোৱালী নিচিনা তুমি বুৱাৰীতকে তুমি জিয়াৰী হৈ আছা মানে মৰম কৰে মোক এক্সাক্ট তেনেকৈ মৰম কৰে আৰু মই শ্বুটিঙৰ পৰা আহি মই যিমান বকিব লগা থাকে মই হেখিনি খং উঠিলে হেখিনি মই ইয়াৰটো বকু মানে মাকো কওঁ তেনেকৈ আজি এনেকুৱা হ'ল সো দে আছে এক্সাইটেড শ্বুটিঙৰ পৰা আহিলে মানে দেৰি হ'ব নেকি সোনকালে হ'লে ডাইনিং টেবুলত বহি যায় আৰু পিছত আড্ডা বঢ়িয়া সেইটো ক্ষেত্ৰত খুব ভাল লাগে লাকি তুমি লাকি আৰু মই তেনেকৈ আশা কৰোঁ তেনেকেই যেন মৰমবোৰ থাকক তোমালোকৰ মাজত ইউএছ গৈছে ঘৰ একদম খালী আমি এইটো সন্নাটা মানে আমনিয়ে লাগে ৰাতিপুৱাৰ পৰা উঠি যে ব্ৰেকফাষ্ট কি হ'ব লাঞ্চত কি বনিব এইবিলাক যে তেতিয়া আগতে টেনশ্যন ল'ব নালাগিছিলে মা থাকিলে ভাল বুজিছোঁ এইটো মই কৰিব লগা হৈছে চ' সেইটো ক্ষেত্ৰত মোৰ একো ডিফাৰেঞ্চ ফিল হোৱা নাই মানে মায়ে যেনেকৈ মৰম কৰিছিলে শাহুৱেও তেনেকৈ মৰম কৰে বঢ়িয়া এনেকেই থাকক কেনেকৈ মৰমবোৰ থাকক আৰু এটা কথা এতিয়া যিহেতুকে তুমি বহুত পপুলাৰ তোমাকতো চবেই ৰিম্পী দাস দ্য মষ্ট বিউটিফুল গুড লুকিং আৰু ইয়াতেই নহয় তুমি বম্বেটো বহুত চিৰিয়েলছ কৰিছা চিয়াকে ৰাম সেইখনটো বহুত ফেমাছে হয় চবেই জানিছিলে সেইখন বহুত মানুহে চাইছিলে আৰু তোমাক বোলে মানুহে বোলে ৰাস্তাত পালে বোলে সেৱা কৰি দিয়ে এনেকুৱাও কথা আছে ক'ৰবাত পালে ৰামজী ফিল্ম চিটিত শ্বুট হৈছিলে ৰামজীটো চবে চাবই আহে টুৰিষ্ট 200খনমান টুৰিষ্ট বাছে আছে তো তাতে চবে ফিল্ম গোটেই ৰামজী ফিল্ম চিটিটো চাব আহে এনেকৈ ক'ৰবাত যেনেকৈ বাহুবলীৰ ছেটআপ আমাৰো ছেটটো পুৰা তাতে আছিলে তো তেনেকৈ চাব আহে ন মইতো নাজানো মইতো ফাৰ্ষ্ট টাইম শ্বুট কৰি আছোঁ ফাৰ্ষ্ট টাইম ৰামজী গৈছোঁ আচ্ছা মোৰ কাৰণে চব নতুন তোমাৰ কাৰণেও নতুন তেনেকৈ যেতিয়া শ্বুটিঙত চাব আহে এদিনটো আমি নিজে হাঁহি আছিলোঁ কি মানে ব্ৰেক টাইম হয় ন ইভিনিং চব ভেনৰ পৰা ওলাই আহে আৰু চবে আড্ডা মাৰি কৰি আছে তো কোনোবা আমি পাহৰি যাওঁ ন কোন কি চবটো পাৰ্বতী হৈছিল ৰোহিত আছিলে মোৰ কো এক্টৰ শিৱ হৈছিলে শিৱ কোনোবাটো বিষ্ণু চক্ৰতক্ৰত হৈ চব আড্ডা মাৰি থাকে বেলেগ কষ্টিউমতে আমি আড্ডা মাৰি আছোঁ তেনেকৈ মানে আমি কথা পাতি আছিলোঁ কি বেয়া দেখিছে ন কোনোবাই চিগাৰেট খাই আছে ভগৱানৰ ড্ৰেছ কোনোবাই চাহ খাই আছে কিমান বেয়া মানে অদ্ভুত লাগিছে এই কথা পাতি থাকোঁ জানে ফেমিলি পুৰা মানে এজেড আৰু গোটেই ফেমিলি আহি একদম आपको बहुत अच्छा लगता है हम लोग रोज देखते हैं भरी सूरी पूरी তেতিয়া মানে গুজবাম্প আহে তেতিয়া ভাবে মই কি কৰি আছে তেতিয়া তুমি ৰিয়েলাইজ কৰিছা মানে তেওঁলোকে যেতিয়া চাই মানে কিমান ভিতৰলৈকে সোমাই যায় মানে আমাৰ কিমান এক্সপেক্টেশ্যন আমাক কিমান ভাল লাগে ভগৱানৰ নিচিনা ৰোল মডেলছ মানে এনেকুৱা টাইপ হৈ যায় তেতিয়া মোৰ মানে এনেকুৱা কেৰেক্টাৰবিলাক কৰোঁতে চাগে আহিও যায় মই কোনোদিনো নন ভেজ খোৱা নাই ছেটত মানে নিজৰ মনৰ পৰা সেইটো ফিলিং আহিছে ন তাকে মানে এটা বেলেগ ধৰণৰ এটা ফিলিং হয় একচুৱেলি চ' সেইটো এটা ইনচিডেণ্ট যেতিয়া মানুহ এনেকুৱা বহুত আহে যোনে মানে একদম কান্দিও দিয়ে মানে ইমান ভগৱানৰ ইম'চনেলি এটাচড হৈ যায় মানে আমাৰ ৰেছপনচিবিলিটি আৰু বাঢ়ি যায় মানে এনেকুৱা আমি ফাল্টু কৰি আছোঁ ধেমালি কৰি আছোঁ তেওঁলোকে কিমান চিৰিয়াছলি ৰাইট আৰু তোমাৰ যিটো জাৰ্ণি
মানে তোমাৰ চাইল্ডহুডৰ পৰা তুমিতো মডেলিঙো কৰিছিলা তো বহুত কিবা কিবি তাৰপিছত চব কৰিছা যে যিহেতু তোমাৰ জাৰ্ণিটো ফ্ৰম আ গাৰ্ল ফ্ৰম অসম টু বম্বে আৰু তুমি চাউথতো কিবা কৰিছা বুলি আমি শুনিবলৈ পাইছিলোঁ চ' সেইটো বিষয়ে অকণমান ক'বা নেকি মানে কেনেকৈ তুমি ষ্টাৰ্ট কৰিলা কেনেকৈ গ'লা আৰু তোমাৰতো চবৰেতো এটা ষ্ট্ৰাগল পিৰিয়ড থাকে নহয় জানো মই কৈছোঁ নহয় কিছুমান ক্ষেত্ৰত মই খুব লাকি মই কৈছিলোঁ মই লাকটো লৈয়ে গৈ আছোঁ চাগে এনেকৈ থাকা লেডি লাক ইজ বিচাইড ইউ অ'কে অ'কে তো মই কেতিয়াও ভবা নাছিলোঁ কিন্তু ফেমিলিত কোনো এক্টৰ নাছিলে সদায় ডক্টৰ ইঞ্জিনিয়াৰ মই ভাবিছোঁ মই এয়াৰ হোষ্টেছ হ'ম তেতিয়া সেইটো ৱাও লাগিছিলে মই ফুৰিব বহুত পাম ফুৰি ভাল লাগে খাব পাৰিম ধুনীয়া লাগিব মই কৰ্পৰেট ক'ৰবাত মানে জব কৰিম য'ত মানে ফৰ্মেলছ পিন্ধি যাম এইটো মোৰ বিৰাট চখ অ'কে বাট লাকিলি তেনেকে ফটো আগত নন্দিনী মেগাজিন ওলাইছিলে জানেই চাগে চবে মই বহুতবাৰ কৈছে তেনেকে চিনেমা এখন পাই গ'লোঁ তাৰপিছত নেক্সট গান কৰিলোঁ ইটো কৰিলোঁ সিটো কৰিলোঁ ভাবিছোঁ মই প্ৰফেশ্যনটো এৰি দিম নোৱাৰিলোঁ আৰু এবাৰ সোমায়ে যায় যে তেনেকুৱা তাৰপিছত এইটো মোৰ প্ৰফেশ্যন হৈ গ'ল তাৰপিছত কৰি থাকোঁতে ইমান ভাবা নাযায় তেতিয়া কাম কৰি থাকোঁতে ছাডেনলি এদিন ফোন আহিলে বব অসমৰে ল'ৰা চাউথত মিউজিক কৰে এতিয়া তাতে প্ৰডিউচাৰ এজন আহিছিলে যোৱাৰ মানে চিনেমা এখন কৰিব তেওঁলোকে আৰু কৈছে আমি মানে ছোৱালী বিচাৰি আছো সি মিউজিক কৰি আছে তো অসমীয়া মানুহ যেতিয়া অসম যেতিয়া লৈ যায় অসমৰ চাব মন যায় তেনেকে চিডি চাই থাকোঁতে কৈছে এওঁ কোন হয় এওঁ কৰিব নেকি চাওঁ তেনেকে সিও মোক চিনি নাপায় তেওঁ ফোন কৰিছে ফ্ৰেণ্ডক কোনোবা মানে কোন হয় ৰিম্পী দাস যে আছে তেওঁ এনেকৈ কৰিব নেকি তেনেকৈ নম্বৰ লৈ কণ্টেক্ট কৰি তেওঁলোকেও ক'লে মই মাৰ দেউতাৰ লগত গ'লোঁ তাতে প্ৰপাৰ আৰু মোৰ ভয় লাগে ন তেতিয়া মই সৰু আছিলোঁ চেন্নাইত গৈ আৰু আমাৰ এনেও আছে নহয় বলিউডত বা চাউথত ইণ্ডাষ্ট্ৰি খুব বেয়া এনেকুৱা এটা কিবা আছে তো অকলেতো মায়ে যাব নিদিয়ে এইটো ফ্ৰডে হয়নে কেনেকৈ গম পাম মই ইমানে একো ডাঙৰ কাম কৰা নাই যে ভাই আৰু বহুত ছোৱালী আছে কিয় চুজ কৰিছে তেনেকুৱা নিচিনা মা দেউতাৰ লগত গ'লোঁ স্ক্ৰীণ টেষ্ট লুক টেষ্ট হ'ল তাৰপিছত তেওঁলোকে আই এম চ' লাকি মই চাইন কৰি ল'লোঁ আকৌ লাক লেংগুৱেজ নাজানো বাট মই কেনেকৈ কৰি ল'লোঁ আই ডোণ্ট ন' দ্যাটছ ৰিয়েলি নাইচ হা আমি শুনিছিলোঁ এটা সময়ত আৰু ৰিম্পী দাসে চাউথৰ চিনেমা কৰিছে চ' টু চাউথৰ ইণ্ডাষ্ট্ৰিটোৰ লগত আমাৰ অসমৰ ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে তুমি কি ক'বা মানে হোৱাট ইজ দ্য ডিফাৰেঞ্চ কিবা ডিফাৰেঞ্চ দেখা পোৱা নে তুমি তাহাঁতৰতো হিউজ তাহাঁতি আৰু কি হয় এপাৰ্ট ফ্ৰম মানে হেৰিটোৰ কথা কোৱা নাই টেকনিকেলি মই সুধিছোঁ বহুত চাউণ্ড ৱৰ্ল্ড ৱাইড প্ৰফেচনেলিজম কেনেকুৱা তাহাঁতি বহুত প্ৰফেচনেল টাইম মেইনটেইন কৰে আমাৰ যিটো নাজানো এনেকুৱা যদি অসমত হৈ যায় বহুত ভাল হ'ব তাহাঁতি যিকোনো বস্তু শ্বিফ্ট ৱাইজ কাম কৰে তেতিয়া হয় না আমাৰো যদি ইয়াতে 7 to 7 8 to 8 9 to 9 এনেকুৱা যদি শ্বিফ্ট হৈ যায় তেতিয়া আমি চবে মেইনটেইন থাকিব পাৰোঁ আমি এটা কাম কৰি একেলগে দুটা কাম কৰিব পাৰোঁ কোনোবাই জিম চিম যাব পাৰে সেইটো কৰিব পাৰোঁ চব বস্তু খোৱাৰ পৰা আৰম্ভ কৰি আপুনি পিন এটা লৈ যাব নালাগে সব এৰেঞ্জড হৈ থাকে মানে ইজি হয় মানে অৰ্গেনাইজড এজ এন এক্টৰ কম যে মোৰ কাৰণে বহুত ইজি হয় যে মই অকল এক্টিঙত কনচেনট্ৰেট কৰিলে হয় ডায়লগত কনচেনট্ৰেট ৰাইট বেলেগ ষ্ট্ৰেছ একো ল'বলৈ নালাগে কষ্টিউম পিন্ধাইলে মেকআপ আৰ্টিষ্টে মেকআপ হেয়াৰ ড্ৰেছাৰ সেইকাৰণে চাউথ আমি ভাবোঁ যে অসমতো লাহে লাহে হৈছে এতিয়া বহুত ইণ্ডাষ্ট্ৰিটো ইম্প্ৰুভ হৈছে সেইটো সময়ত যেতিয়া আমি এটা চিডি যদি এটা গান কৰোঁ 500 rupees পাওঁ এতিয়াতো নিউ কামাৰে সোমালে চাগে মিনিমাম 5 to 10,000 rupees পাই যাব কিমান ডিফাৰেঞ্চ তো কিন্তু সেই আমি এৰি দিয়া নাই সেই 500ৰ পৰা ষ্টাৰ্ট হৈছে 15,000 25,000 তোমাৰ এক্সপিৰিয়েঞ্চখিনি যিখিনি তুমি শ্বেয়াৰ কৰিছা মই ভাবোঁ যে য়াং জেনেৰেশ্যনৰ যোনবোৰ বহুত আছে আজিকালি বহুত টেলেণ্টেড এক্টৰ এক্ট্ৰেছেছ আছে ল'ৰা ছোৱালী আছে বম্বেত ষ্ট্ৰাগল কৰি আছে কোনোবাই কিবা কৰি আছে ইমানখিনি তাহাঁতি ইনভেষ্ট কৰিব পাৰে কাৰণ সেইটো ৰিটাৰ্ণ আহে ইমান এটা জেগাত ৰিলিজ হয় ন ৱৰ্ল্ড ৱাইড ইণ্ডিয়াত নহয় আউট অফ ইণ্ডিয়াও ৰিলিজ একচুৱেলি আমাৰতো সেইটোৱে কিন্তু এতিয়া লাহে লাহে নতুন ভাল চিনেমা বনিছে কিন্তু ভাল লাগিছে যাতে এতিয়া অসমীয়া চিনেমাখন চাবলৈ মানুহে আগ্ৰহ কৰে চাব বিচাৰে কাম বেক কৰিছে অসমীয়া চিনেমা নাচাব এনেকুৱা নাই অসমীয়া চিনেমা ভাল ডেফিনেটলি ষ্টৰিটো ভাল হয় মে বি এ শ্বৰ্ট নট এ ভেৰি হাই বাজেট মুভি অলছ' কিন্তু তথাপিতো ভাল লাগে মানুহে চাই এনজয় কৰে 3-4 কৰোৰ টকাৰ 6 কৰোৰ টকাৰ চিনেমা অসমীয়াও বনি আছে একদম বনাই আছে সেইটোৱে তাৰপিছত আকৌ মই লাকি যে মই থিয়েটাৰ কৰিলোঁ 2 বছৰ তাৰপিছত মই আছোঁ নাই এতিয়া মই থিয়েটাৰৰ পৰা আহিয়ে মই ভাবিলোঁ 2015 মই থিয়েটাৰ কৰিছোঁ মানে তাৰপিছত নাই ফুৰিব যাম বম্বে যাম
মাক কৈছো মই 1 মাহৰ কাৰণে যাম দেই বম্বে ফুৰি আহিম মই ফুৰিব যাম আৰু বাদ দিয়া আৰু এইবিলাক জজি এনেকৈ মই ফুৰিব গৈছিলো অকল 1 মাহৰ কাপোৰ লৈয়ে গৈছিলো ওকে ওকে তাৰপিছত হে মোৰ কিৰা ন তাৰপিছত কেনেকৈ অডিশ্যন হয় যাওঁ কি অডিশ্যন হয় ময়ো দিম তাৰপিছত চালো দুবাৰমান চালো এনেকৈ অডিশ্যন হয় ঠিক আছে ময়ো দি চাওঁ কিনো আৰু কোনেনো মোক চিনি পায় সেইটো মোৰ এটা ভাল আছে কোনে চিনি পায় কাক প্ৰুভ কৰিব লাগে নিজৰ ভাল লাগে খুব কেজুৱেল এপ্ৰ'চ হয় টুৱাৰ্ডছ দ্য এক্টিং কেৰিয়াৰো হয় তোমাৰ কেজুৱেল এপ্ৰ'চটো একচুৱেলি খুব ভাল লাগে বিকজ মই দেখিছোঁ যে তোমাক ইউৰ এ নেচাৰেল মোৰ এনেকুৱা নালাগে সেইটোত মই আহিম তুমি যেনেকৈ নেচাৰেল হয় তেনেকুৱা হয় তাৰ আগতে আৰু এতিয়া বিনয়ৰ লগতো কথা পাতিব লগা আছে এইখিনি ক'ম আৰু এটা কথা যে ইমান পপুলাৰিটি ন এনেকুৱা মানে চবেই চাগে কিমান চাগে মেছেজেছ আহে কিমান চাগে ফেন আছে কিমান চাগে ডাই হাৰ্ড ফেন আছে এতিয়া বিনয়ৰ ৰিয়েকশ্যন কেনেকুৱা যেতিয়া চবেই মেছেজ দিয়ে ইনষ্টাগ্ৰামত ক'ৰবাত হোৱাটছএপত তেওঁ অকণমান মানে জেলেছ ফিল কৰে নে এজন মায়ে এনেকুৱা কৰিছিল মায়ে খুব মই সঁচা কথা কওঁ মই খুব লেজি অ'কে ইনষ্টাগ্ৰাম হওক ফেচবুক হওক কেতিয়াবা মোৰ এটেক আহে দি দিওঁ ফটো খুব এক্টিভ তাৰপিছত মই নোহোৱা হৈ যাওঁ কিন্তু বেয়া কথা এজন এটা এক্টিভ থাকিব লাগে ফেচবুকতো দিলোঁ মেছেজ পঢ়াত মই বহুত লেজি না মই ৰিপ্লাই কৰোঁ নে কিবা বেয়া কথা নপঢ়োঁ কিমান আশাত থাকিলে মানুহবোৰ কেতিয়াবা পঢ়িলোঁ হ'লে আৰু লিখিছে আৰু এনেকুৱা নিচিনা ইমান ডিৰেক্ট নকৰোঁ আগতে মায়ে খুব পঢ়ে মা তোমাক অমুক কৈছে কিন্তু দেই অমুকে তোমাক গালি দিছে দেই এইখন ফটো তোমাক গালি দিছে অমুকত তমুক মা খুব এক্টিভ মাৰ পৰা হয় নেকি মই গম পাই থাকোঁ এতিয়া ছেইম ডিপাৰ্টমেণ্টৰ বিনয় চাই থাকে চাই পেলাই আকৌ মেছেজো ৰিপ্লাইও কৰি দিয়ে নেকি বেয়াকৈ লিখিছে তোমাক বঢ়িয়া লিখিছে ৰিপ্লাইটো দি দিয়ে নেকি আকৌ চাই থাকা এনজয় কৰে নে অকণমান জেলাছো ফিল কৰে সেইটো সিয়ে ক'ব পাৰে জেলাছ ফিল নকৰোঁ সঁচানে মালটো মোৰে ন বেলেগ চাবই পাৰে আৰু তুমি সেইটোতো হয়ে বাৰু মেৰা ঘৰ কাই হে না সেইটোৱে আৰু তেওঁ যে ইমান এক্টিভ ছ'চিয়েল মিডিয়াত তেখেতৰ মানে বেছ এক্টিভ মই যেতিয়াই যাওঁ দেখোঁ মানে চাৰিওফাকে চবকে চিনি পায় কিন্তু দেই কিবা এটা আপলোড কৰি লওঁ মই আপোনাক কোৱা নাই যাৰ ফলোৱাৰ্ছ নাথাকে বেছি এক্টিভ থাকিব লাগে ন এক্টিভিটি কৰি থাকে তেওঁ মেচ কৰিব লাগিব ন that's okay that is okay আৰু মাজত কেতিয়াবা লাগে নাই টু মেমে লাগে and who's the one who says sorry of course এটোটো আৰু you should always be sorry নহয় মই sorry কওঁ এনেকুৱা নহয় মই কোৱাই নাই মানে তাই sorry কৈ নিজৰ মনৰ ভিতৰতে তুমি বুজি পাই যোৱা সেইকাৰণেতো that is called understanding চবৰে এইটোৱে প্ৰব্লেম এভৰি মানে মেৰিড মেন আৰু এইটোৱে চবৰে কথা কি বিয়া হোৱাৰ পিছত সদায় মেৰিড মেনটোৱে চৰি কয় ৰাতিপুৱা শুই উঠিয়ে চৰি ক'ব লাগিব শুই উঠিয়ে ব্ৰাছ কৰি আই এম চৰি ইমান বেয়াকে কৈছে ৰিম্পি তোমাক সদায় মেনটোৱে ভুল নকৰে মানে ভুল থাকে কিন্তু মেনটোৱে সদায় চৰি ক'ব লাগিব সেইটোতো ক'বই লাগিব নহয় জানো আই থিংক এইটো চাগে কি কাৰণ এইকাৰণে বেছি চৰি কাৰণ ভুলটো তাৰে থাকে মেক্সিমাম মই ৰিলেশ্যনশ্বিপটো জীয়াই ৰাখিছো একচুৱেলি চৰি কৈ কাউণ্টাৰটো দিব লাগিছিল লাগে চুলি নাখালি ভদ্ৰতাৰ খাতিৰত আমি ডাঙৰ হৈছো আৰু এতিয়া চুলিও আৰু তেখেতৰ এতিয়া চুলিও দীঘল হৈ গৈছে মানে এতিয়া মানে ইণ্টেনশ্যনটো কি মানে চিনেমা টিনেমা কৰিব নেকি মানে তেনেকুৱাই লাগিছে সি যদি কৰিম বুলি কয় কৰিব পাৰে ইভেন মই তাৰ মানে স্কুল ফ্ৰেণ্ডছখিনিক যেতিয়া লগ পাইছো লগৰখিনিও কৈছে যে বিনয় এনেকুৱা এটা প্ৰাণী হয় প্ৰাণী দেই প্ৰাণী বুলি কৈছে সি যিটো বস্তু কৰোঁ বুলি কৰে কৰি দিয়ে আৰু সি পাৰিব কনভিন্স কৰি দিব মানে নলেজবোৰ আছে সি টেলেণ্টেড হয় এতিয়া সি কনষ্ট্ৰাকশ্যন হেৰিত লাগিছে একদম এফালৰ পৰা কালাৰ মিস্ত্ৰীৰ পৰা আৰম্ভ কৰি আমি শুনো মানে ফোনত ব্যস্ত থাকে আৰু ভাবে যে মই এক্টিং কৰি দিব পাৰে হয় নেকি মানে হিডেন টেলেণ্ট মানে ঘৰতে কৰিছিলা নে মানে চিৰিয়েল কৰিছা অ' মাই গড কি মানে সি চব ট্ৰাই কৰিছে এইটোও কৰিছে মানে চব ফালে
মাজতে শুনিছোঁ তোমালোকৰ বোলে এফেয়াৰ হোৱা তাৰ মাজত বোলে একদম বেলেগ ধৰণৰ বোলে ব্ৰেকআপো হৈ গ'ল তাৰপিছত ব্ৰেকআপৰ পিছত বোলে আল্টিমেটাম এইটো বিনয়ে ক'ব দেই আল্টিমেটাম দি দিলে বোলে তাৰপিছতে কাৰণ তাই অকণমান লুকুৱাব পাৰে ন বিনয় সেইকাৰণে তোমাক স্ক'প দিছোঁ কথাখিনি কোৱা নাই ব্ৰেকআপ আমাৰ হৈ থাকে বিয়াৰ পিছত আমাৰ মাজে মাজে ব্ৰেকআপ ব্ৰেকআপ হওঁতে ষ্টেটাছ দি থাকে কিন্তু একচুৱেলি বেলেগ ফালে এনজয় কৰি থাকে আকৌ দেই মোৰো খং আছে মোৰ মানে এনে খং নুঠে মোৰো খং আছে মোৰে খং ইমান দেখা নাই বাৰু মই মানে চিঞৰ বাখৰ কৰি দিওঁ বহুত একদম এক্সট্ৰিম হৈ যায় মানে তাৰপিছত ঠাণ্ডা সেইখিনি দিব লাগিব মানে লিখি লিখি পিছত কৰ্ম বুলি থৈ নিদিওঁ হাহাকাৰ কৰি তাৰপিছত মোৰ লাজো নাই মই নিৰ্লজ্জনী স্থানত কথা উঠিছে খংটো উঠিছে কিন্তু সেই মানুহটো ক'ব নোৱাৰে খংটো চব তোমাৰ ওপৰত মোৰ ওপৰত যাৰ ওপৰত খংটো উঠিছে সেই মানুহটোৰ ওপৰত কোৱা ন নাই নকয় সেইটোৰ কাৰণে মই ইয়াৰ লগত বিয়া হৈছোঁ ইমান পেচেঞ্চ লেভেল মানে মই শুনিও থাকো কৈছে ক'ব আজিকালি এনেকুৱা হৈছে ক'ত বাহিৰত কিবা হ'ল এনেকে থাকো ঠিক আছে ঘৰত ভাল আজি মই কিন্তু সেই শুনা মানুহ এটা লাগে ন ক'ৰবাত উলিয়াই দিব লাগিব ভাড়া তুমি কোৱা আৰু মই ভাড়াটো কথা তাকেতো তাৰ মানে এনেকুৱা হৈছে ক'ব এইটো শুনিবই লাগে ইমান টেকেন ফৰ গ্ৰান্টেড হৈছে সি শুনে কিবা কামো কৰি আছে কিবা মানে শুনিছে গুৰুত্ব দিয়ে দিছোৱে দেখোন আৰু কি কম আৰু পাবতে মানে এনেকুৱা হৈছে যে এভৰি ডে তাইৰ ছেমে হ'ব তাই আহিব চিঞৰিব আৰু গুচি যাব মই প্ৰথম যদি মই অলপ গুৰুত্ব দিছিলোঁ মানে কথা কৈছোঁ প্ৰথম ইমান গুৰুত্ব দিছিলোঁ নেকি হয় নেকি বেয়া কথা দেই বেয়া কাম কৰে এভৰি ডে যদি এইটো হৈ থাকে আল্টিমেটলি ঠিক আছে হয় দিয়া যেতিয়া খং উঠে তাই সেইখিনিয়ে কৰিব আৰু মানে নিজৰ ভাগৰখিনি কৈ দিব মই কি ক'ম সেইটোৰ একো ইম্পৰ্টেঞ্চ নাই নিজে ভাবি লৈছোঁ যে এইটো হ'ব লাগে হৈছে আৰু বাছ কৈ গুচি গৈছে তো ইনিচিয়েলি মই যদি মানে অলপ মানে ৰিয়েক্ট কৰিছিলোঁ তেনেকৈ মই বাদ দিছোঁ টেকিং ইট কুল আৰু ইমানে মানে যেতিয়া ক'ব ইমানেই ক'ব মানে মই এনেকুৱা যে মানে ঠিক আছে হ'ব আৰু দিয়া আৰু এৰি দিয়া ক'বই লাগিব অলপ শুনিবই লাগিব ন চিল আৰু হৈছে আৰু লাইফত হৈ থাকে এনেকুৱা আৰু কিমান ডাঙৰ ডাঙৰ প্ৰব্লেম আছে মানুহৰ চাই লৈছা মানে তুমি ভালকে ডাইজেষ্ট পুৰা একচুৱেলি মই মানে কেনেকুৱা মই মানে তাইক আগতো কৈছোঁ যে এনে মই মানে ভাবি চিন্তি কিনে একো নকৰোঁ মানে মই কৰি দিওঁ তাৰপিছত ভাবি থাকোঁ বিয়া পাতি দিছোঁ তাৰপিছত দেখা যাব যি হ'ব বহুত ভাবি চিন্তি বিয়া পাতা নাই মানে বহুত ভাবি বহুত পতাই মেলি একদম নাই পাতিব লাগিব মানে ইমিডিয়েটলি নহ'লে মানে টাইম দিয়া নাই আৰু তোমাক আৰু টাইম দিয়া নাই বঢ়িয়া টাইম দিয়া নাই কি কথা কৈছা তুমি টাইম দিয়া নাই বিয়া পাতাৰ সময়ত টাইম ইয়াতে কাজিয়া নকৰিবা দেই ঘৰত গৈ ৰাখি থৈ দিয়া লাষ্ট আল্টিমেটামটো মই দিছোঁ যে মানে এইবাৰ যদি বিয়া নাপাতা তেতিয়াহ'লে কিন্তু আৰু দিগদাৰ আছে আৰু মানে আৰু কেৰি ফৰৱাৰ্ড কৰি থাকিব এনেকে দীঘলীয়া হৈ নাথাকে আৰু এইবাৰ তুমি ঘৰত ক'বই নাও নেভাৰ তো এইবাৰে তাই মানে ডিচিজন লৈছে আমাৰ ঘৰত কম ঘৰত কোৱাৰ পিছতে ফাইনেলি মানে কৈছোঁ ঠিক আছে অ'কে এইবাৰ ডান আৰু বহুত কিবা কিবি হাংগামা হ'ব নেকি নাই মানে চব কুলি মানি মানে বেছিয়ে ভাবিব মানে যে মানে এইটো কি ক'ব মাহে কি নাই ক'ব কি হ'ব মই ছোৱালী মানুহ অকণমান ভাবেই চাগে ন তেনেকে ল'ৰা মানুহ ইনষ্টেণ্টলি কিবা এটা কৰি দিয়ে ছোৱালী মানুহ তেনেকুৱা নহয় ন ছোৱালীবিলাক বহুত অৰ্গেনাইজড হয় হয়নে এগ্ৰী কৰা তুমি তাকে এইটো কথা হয় সেইটো কথা নহয় এইটো এতিয়া আমি মেজৰিটি ইয়াত বেছি আছোঁ চ' গাৰ্লছ আৰ অলৱেজ ৰাইট অ'কে আচ্ছা এনিৱেজ ভাল লাগিলে কথা পাতি ভাল লাগি আছে বহুত কথা শুনি আছোঁ আৰু বিনয়টো আৰু এটা হিডেন টেলেণ্ট আছে তেওঁতো একদম ক'ৰবাত যদি মানে কোনোবাই গান চান গাই দিয়ে তাতে গানেই মানে কামেই মই গানটো বুলি গায়ে দিয়ে দেখোন গানটো তেতিয়া আমাকতো অলপ গান চান এটা শুনাব লাগিব ন আৰু যোনটো গান মানে তাইৰ বেছিকৈ শুনি তুমি মানে একদম মানে মোহিত হৈ গৈছিলা সেইটোকে শুনাই দিয়া এদিন আমাক শুনাইছিলা নহয় এতিয়া শুনাব লাগিব নাও It's now or never. My God. বহুত ভাল পাইছে লাড্ডু ফুট ৰে
টেলেণ্ট বিলাক ক'ব দেখাব লাগিব না আৰু তবলাটো বাৰু নাই এতিয়া মই কি কৰিম আৰু টেবুলখনতে বজাব লাগিব আৰু টেলেণ্ট মই কেইদিনমান আগে গম পাইছোঁ বা তোৰ তবলাও বজা তবলা ক'ত আছে ক'ৰবাত ওপৰত সোমাই থৈছে ওলোৱা উলিয়াব লাগিব অফক'ৰ্চ নাই সৰুতে চবৰে ইচ্ছা থাকে আমাৰো এনেকে এয়া আছিলে তো আমি শিকিছো আৰু ইণ্টাৰেষ্টিংলি মই যোন তবলা শিকিছো 5 years টাইম লাগে মই 4 years বিচাৰতো নহয় ইউজুৱেলি বিচাৰ কৰিবলৈ 5 years লাগে তো মই সাধনা এটা ইটছ লাইক 4 years কমপ্লিট কৰিছো মানে মই মানে তেনেকে পাৰি নেকি প্ৰথম দ্বিতীয় মাজতো থাকে মই এটা বছৰতে কমপ্লিট কৰিছো আই ৱাজ সো গুড এট ইট একচুৱেলি ৱাও সো এক্সেলেন্ট মানে ডাবল প্ৰমোশন টাইপ হৈ গৈছে মানে এইবিলাক কৰা ক'ব নাপাওঁ নাই নাই কোৱা এইটো প্লেটফৰ্মত ক'বলৈকে এইটো মাতিছো ক'বলৈকে এইটো মাতিছো আছে নহ'লে মানে এনে কেনেকে ল'ৰাটো কি চাই কিনে মানে ভাল পালে সেই নহয় দেই এনেকে কৈছা পেহী কিয় এনেকে কৈছে মূৰ্খ নহয় বুজিছা ইনভেষ্টমেণ্ট একদমেই নহয় কেতিয়াও নহয় ক'ব ভাবিবও নোৱাৰা দাম হৈ যাব পাৰে পিয়াৰ মে আণ্ডা হৈ যাব পাৰে আণ্ডা সি কৈছে দে আণ্ডা বোলে দেখিছা মই আণ্ডা নহয় মই একদম চকু খুলিয়ে সেইটোতো জানো আমি জাগাত মই তাকে সুধিব এনেকুৱা কি ইমান বম্বে ঘূৰিলে চাউথ ঘূৰিলে বম্বেততো ঢেৰ চাগে ধুনীয়া ধুনীয়া হেণ্ডচাম মানে মই কোৱা নাই তুমি হেণ্ডচাম নহয় তুমি বহুত হেণ্ডচাম কিন্তু মানে বেছ ভাল এক্টৰবিলাকে চাগে লাইন মাৰিছিল ইমান চাগে বেয়া পাতিলা মানে তুমি ডেফিনেটলি কিবা এটা যাদু কৰিছা মোহময়ী এক্ট্ৰেছ গৰাকীক কি যাদু কৰিলা তুমি য'ত মানে মই একদম মানে মই ইমান আৰ্টিফিচিয়েলি নোৱাৰোঁ এতিয়া ভৰি চৰি উঠাই কথা পাতিব মই ইমান হেৰি কৰিব নোৱাৰোঁ মই য'ত ঘৰৰ নিচিনা থাকিব পাৰোঁ একো নাভাবাকৈ কথা পাতিব পাৰোঁ তেনেকুৱা মানুহ এজনৰ লগত বিয়া হোৱাটো বেটাৰ চবতে যদি মই এক্টৰে হৈ থাকোঁ তেতিয়াহ'লে লাইফ এক্ট্ৰেছৰ নিচিনাই ট্ৰিট কৰে মই সেই মানুহটোৰ লগত বিয়া হৈ কি কৰিম মই হোল লাইফটো এক্টিং কৰি থাকিব নোৱাৰোঁ একচুৱেলি মানে ই এনেকুৱা এটা স্পেচ এনেকুৱা এটা সোফা মই য'ত আৰামছে থাকিব পাৰোঁ মই এইটো আগতো কৈছোঁ যে মানে তাই যদি এজ এক্ট্ৰেছ নহ'লেও হয় কথাটো যে বম্বেত গৈছোঁ এজ এ হিউমেন তাই যদি বেলেগত চাকৰি কৰি বা বেছি তো মই তাইক তেতিয়াও সেনেকৈ ভাল পালোঁ যে এনেকুৱা নহয় যে মানে বহুত মানুহৰ এটা চাগে আৰে এক্ট্ৰেছ হয় নাই ভাল পাইছে চেলিব্ৰিটিৰ কাৰণে চাগে ভাল প্ৰফেশ্যন মোৰ প্ৰফেশ্যনটো বেলেগ তাৰ প্ৰফেশ্যন মানে মই কেতিয়াও চেলিব্ৰিটি মোৰ বহুত ফ্ৰেণ্ডছ আছে তো ইফ আই হেভ টু বি মিংগল এৰাউণ্ড উইথ এনিবডি তো মই হ'ব পাৰিলোঁ exactly it is the connection of the heart that your heart wants her and your heart also feels very comfortable with him so basically compatibility to বহুত ভাল তোমালোক দুজনৰ আৰু যোনটোকে যেনেকৈ ধামালি কৰি থকা এইটো ভাল লাগে দেখি নিজেও খুব মানে ঘৰকে থকা ছোৱালী মানে এইটো নহয় যে মই পাৰ্টি নকৰোঁ পুৰা পাৰ্টি কৰোঁ এনেকুৱা নহয় কিন্তু মানে কি হয় কম কৰে মানে তেনেকুৱা নহয় বাট দেন কি হয় তুমিও জানা he is giving you competition লিমিটেড ফ্ৰেণ্ডছ he is giving you competition he is saying মোতকে কম কৰে মই এনেও কম কৰোঁ পাৰ্টিটো so তুমি এবাৰ জিকিলা বাৰু ওকে এইটো জিকিছে এটাতো জিকিব দিয়া আৰু একো নহয় দিয়া চবে জানে খাতাৰনাক পাৰ্টি খাতাৰনাক কৰিছোঁ এনেকুৱা নহয় যে নাই কৰা কিন্তু মানে কি হয় খোলা চাবিলা অলপ যেতিয়া সেইটো মানে লগে পোৱা নাই ন বহুত ৰাজ আছে দেই ভাল এতিয়াও খাতাৰনাক আছিলে এতিয়াও খাতাৰনাক হয় মানে কি হয় মই খুব কম চাৰ্কল যেনেকুৱা কেইজনমান ফ্ৰেণ্ড আছে খুব ফেমিলি ঘৰত মই ইমান হেৰি কৰাৰ পিছত ঘৰকে মানে ফেমিলি মা ভাইটি নিজৰ এটা ইণ্ডিভিজুৱেল হেৰি এটা লাগিছে মই মানে ফেমিলি পাৰ্চন মানে মা ঘৰখন লাগে ঘৰ মানে এইটো নিজৰ ইণ্ডিভিজুৱেল কেৰেক্টাৰ এটা এইটো নহয় যে তুমি নিজক তেনেকৈ বনাই লৈছা মিলে বাট এইটো খুব মিলে সিও মানে ঘৰখনক বেছি ইম্পৰ্টেণ্ট দিয়ে মানে যিয়ে নহওক য'তেই যি নকৰোঁ কিয় পাৰ্টি চাৰ্টি নকৰোঁ বাট মা দেউতা আমাৰ কাৰণে ইম্পৰ্টেণ্ট ঘৰৰ ৰেছপনচিবিলিটি মাইকী মানুহক ৰেচপেক্ট কৰা সেই বস্তুখিনি যেতিয়া মিলে বাকীতো চলো মিলালেংগে বঢ়িয়া এতিয়া পিছে আমি এতিয়া ইচি খুচিমে আমি এটা বিনয়ৰ পৰা এটা আমাৰ বিনয়লৈ আমাৰ অনুৰোধ যে এটা বিনম্ৰ অনুৰোধ এতিয়া আমাক সুন্দৰ গীত যেন শুনাই পডকাষ্টটো চোৱা ইয়াতে বন্ধ কৰি দিওঁ নাই একো নাই
আমি যদি বেয়া হয় তেতিয়া মানে আমি আৰু গালি চালি খালে খাম আৰু একো নাই দিয়া অঁ ঠিক আছে আগতে গোৱাচোন বাৰু কমেণ্টত লিখিব আপোনালোকে ভাল বুলি লিখিব একচুৱেলি লাইভ শ্ব'ৰ কাৰণে আৰু অহাবাৰ বিহুৰ লাইভ শ্ব'ৰ কাৰণে মোৰ কণ্টেক্ট নাম্বাৰত কাম অলপ দি দিব হা ঠিক আছে শুনি লওক ৰাইজ পইচা দুফালৰ পৰা লকডাউন থাপ মাৰি লৈ ল'ব লাগে বিলাক এনেকেই লৈ এদিন কোনোবা নে পডকাষ্ট যদি চাই আছে মোক যদি কাষ্ট কৰি দিয়ে চাউথৰ মুভিত হৈ যাব পাৰে কেতিয়া আমি এটা ডিল কৰি ল'ম কিন্তু দেই আমি এটা ডিল কৰি ল'ম চাউথৰ মুভি চুলিও দীঘল কৰি আছে কি হোৱাট ইজ কুকিং হি অনলি নোজ মোক মালিয়ালম চিনেমা এখন কৰি মাতি সেইকাৰণে কিবা এটাতো হ'ব লাগিব নহ'লে চুলি কিয় দীঘল কৰি আছে একদম চুলি এনেকুৱা একদম ভাজ ধুনীয়া ভাজ লৈ ৰৈছে চুলি অঁ তাকেতো তাকেতো ইমানে দিগদাৰ হয় মানে মোক অলপ জাগা দিয়া মোক অলপ জাগা দিয়া মেজৰ প্ৰব্লেম তাই কছমেটিক্সত খুব চখ চব ছোৱালীৰে চখ আৰু মোৰ পাৰফিউমছত খুব চখ মোৰ মোটামুটি চাগে বিভিন্ন মানে ব্ৰেণ্ড যি আছে মতা মানুহৰ কৰিব লগাটো একো নাই পাৰফিউমেটো ল'ব লাগিব মানে এক্সেছৰিজ ভাল পায় আৰু অ' মাই গড চব আঙুলি কলাই চবতে পিন্ধিছে বোৱাৰী টাইপছ তাকেতো একো নাই বিয়া পাতি তাই মোক আনিছে নেকি এনেকা লাগিছে আৰু চেন আছে পিন্ধিব পাহৰি থাকিলে Anyways, next time, department mini ahiba. Gan goa. Eta. Gan gaon sake? Gan goa. ভালকে আৰামত পানী চানী খাই লোৱা কিবা অসমবাসী ৰাইজে দেখাব ভালকে কোৱা মোৰ লাইভ শ্ব'টোৰ কথা আছে লাইক আমি কোবাৰ কেফে আৰু কোনবা যে লাইভ সিঙ্গাৰে গান গাই থাকে মনত আছে কাঢ়ি লৈ লৈ মাইকটো মই গাম কানি ইয়াৰ পিছত মই গাম কিন্তু জোৰ জবস্তি বাট ইটস এ ভেৰি গুড স্পিৰিট না এতিয়া কথা আছে ন মোৰ অহাবাৰ বিহুত লাইভ শ্ব'টো কথা আছে এইটো এটা বেলেগ এণ্টাৰপ্ৰেনাৰ মানে চিন্তা ধাৰা কৰি আছে অলপ কিবা প্লান কৰি আছে মানে আৰু ৰিকুৱেষ্ট কৰিব লাগে গোৱা ক'ব লাগে মানে নাই নাই গাব লাগিব দেই আজি প্লিজ একচুৱেলি মানে ঠিক আছে আৰু এটা মায়া লাগাও আৰু এটা মানে মায়াটোতো বাৰু চবেই শুনিছে মই বহুতবাৰ গাইছোঁ তাৰ কাৰণে আৰু এটা গান গাম আজি তাই মানে তাইও কম শুনিছে গানটো আচ্ছা ঠিক আছে কোৱা এক অজনবী हसीना से यूं मुलाकात हो गई ये ना पूछो ये कब हुआ ये ऐसी बात हो गई wow very nice एक अजनबी बेलेग और ने कब हो गई पता ही नहीं माने पूरा लिरिक्स मिलाई दिसे बढ़िया एको নাই স্পিৰিটটো থাকিব লাগে very nice very beautifully sung thank you so much আৰু কি কম আৰু এতিয়া খুব ভাল লাগিছে এনেকুৱা লাগিছে মই মোৰ কেনেকুৱা লাগিছে আমি বহুত কথা পাতিছো নেকি নাই আমি এনেকেই কথা পাতো ইয়াতকেও আমি বেছিকৈ কথা পাতো বাট ভাল লাগিছে এনেকৈ কথা পতাৰ কাৰণে একদম মানে ঘৰুৱা যেন ঘৰত বহি আমি কথা পাতি আছোঁ দিল খুলি চবেই কথা পাতিছে আৰু ৰিম্পীপাতো বহুত কথা জানিব আছে আমি বিনয়কো আজি জানিলোঁ আজি বিনয়ৰ পৰাও বহুত বিনয়ৰ কিমান হিডেন টেলেণ্ট আছে আৰু কিমান জলি কেৰেক্টাৰ এটা মানে বিনয় কি কৰে সোধে নহয় ফেচবুকত বা ইনষ্টাগ্ৰামত ইমান দীঘলীয়া দিয়াটো অকণমান দিগদাৰ হৈ যায় কিন্তু ভালেই হ'ল আজি ভিন্দৌ মানে বেছ জমাই থাকে ভিন্দৌ বেলেগ ভিন্দৌ আৰু আচ্ছা তো সেইটোৱে আৰু এটা কথা সুধো ৰিম্পী তুমিতো বহুত ভিন্দৌ বুলি মোক বহুত একচুৱেলি আৰু জাষ্ট ভিন্দৌ ভিন্দৌ বুলি কওঁতে একচুৱেলি কিন্তু মোৰ বহুত মানুহে চাগে ভালো পায় মানে আৰু মানে বহুত ৰেচপেক্ট এটা আহি গৈছে মানে সেইটো হয় মইতো তেতিয়া মামী জেঠাই ভাল লাগে শুনি পিনে ন মোক মামী বুলি মাতে জেঠাই ভাল লাগে এতিয়া নিজৰ ফিল এটা হয় চাগে নহয় এইটো নহয় যে মোক বা বুলি মাতিব বা বাটো চবকে মাতে আৰু ৰিম্পী বা বুলিতো চবেই চাগে মাতে বুলি যেতিয়া মাতে মোৰ আই ফিল সো হ্যাপি নহয় সেইদিনাখন মানে ইয়াত সেয়া চাব গৈছিলোঁ এটা ইভেণ্ট এটা হৈ আছে খানাপাৰাত তো আননয়িংলি মানে দুটামান ল'ৰা আহি কিনে ভিন্দৌ ভালনে ভিন্দৌ ভালনে মুখে পাহৰিয়ে গ'লা নেকি তুমি মানে কাৰ ভিন্দৌ
মানে সেইটো মই চাগে ভাবি আছিলে যে বহুত মানুহ চানুহ আছে ইফালে ইফালে চাগে ধুনীয়াকে চাইও আছিলে চাই থাকোঁতে পটককে ভিন্দমণি মাতি দিলে চাগে মনটো ভাল লাগিল নে বেয়া লাগিল বাৰু বেয়া লগা নাই ভাবিব লগা হ'ল ভিন্দ কোন নাছিলে লৰাই গৈছে কিন্তু বেয়া লাগিলে হয় ভিন্ন ভাল নাই মই হেবিট নাই ন পটককে ভিন্দ ৱৰ্ডটো কিছুমান বস্তু ভালো লাগে শুনি এইটো ৰিলেশ্যনশ্বিপবোৰ আৰু ধৰক কোনোবা নিচিনা মানুহ এজনে যদি তেনেকৈ কয় আৰু বেছিয়ে ভাল লাগে চাগে আৰু ৰিম্পী এতিয়া নতুন কি চলি আছে মানে আৰু কিবা গুড নিউজ চিউজ সোনকালে পাম নেকি আমি এটাই গুড নিউজ পাব 5 ছেপ্টেম্বৰত মই এখন চিনেমা কৰিছোঁ লোকেল কুমফু 3 আপোনালোকে ভাল পাই চাগে ঠিক আছে চাব কাৰণ মই নিজে লোকেল কুমফু ফেন অ'কে আৰু যেতিয়া মোক কেনিয়ে ফোন কৰিছিলে যে আমাৰ ফ্ৰেঞ্চাইজিটো আছে লোকেল কুমফু 3 আমি ভাবিছো তুমি আমাক জইন কৰা মই এবাৰ সোধা নাই ষ্টৰী কি মই কি কৰিম মই অ'কে আইম অ'কে মানে মই কৰি ল'ম খুব পপুলাৰটো তাৰপিছত মোক ষ্টৰী কৈছে তাৰপিছত কৈছে তোমাৰ কেৰেক্টাৰ হ'ব কৰি ল'ম এতিয়া শ্বুটিং চলি আছে নাই শ্বুটিং শেষ হৈ গ'ল অ'কে খালি এতিয়া আৰু অলপ চলপ কাম আছে তেওঁলোকৰ আৰু ছেপ্টেম্বৰত আমি নিশ্চয় চাগে তোমাৰ 5 তাৰিখে একদম দেখা পাম আৰু মই বেছি এক্সাইটেড ফ্ৰী প্ৰমোচন বুজিছোঁ কৰিবতো লাগিবই আৰু চিলড্ৰেন ফিল্ম কৰিছিলোঁ অ'কে সেইখন হোমৱৰ্ক সেইখন এতিয়া ৰিলিজ দিয়া নাই সেইখন একচুৱেলি এৱাৰ্ডৰ কাৰণে ফাৰ্ষ্টত যাব আচ্ছা তাৰপিছত তুমিতো বহুত এডো কৰিছা মানে বাহিৰত বহুত কেইটামান এড কৰিছা আমাৰ ৰিচেণ্টলি মই কৰিশ্মা টানাৰ লগতো এটা এড দেখিছিলোঁ তুমি বহুত বৰ ভাল লাগিছিলে এইটো ডাবৰ হয় সেইটো আমি গম পাওঁ আৰু খুব ভাল লাগিছে তোমাক দেখি মানে তোমাক লগাও নাই মানে যে অসমীয়া ছোৱালীজনীয়ে কিবা কাৰণে আহিব নোৱাৰিলে বুজিছোঁ পলিকেবৰ এড কৰিছিলোঁ মই সেইটো পৰেশ ৰাৱল ব্ৰেণ্ড তেওঁলোকতো কৰিছোঁ তাৰপিছত ডাবৰ হানি কৰিলোঁ কিষাণ কেটচাপৰ কৰিছিলোঁ কনভিটাৰ এটা কৰিছিলোঁ হিমালয়ৰ এটা মাদাৰ্ছ ডে কাৰণে এটা স্পেচিয়েলি মানে ডিফাৰেণ্ট মাদাৰ্ছ তাতে মই কি আছিল সদায় মোক তাতে মানে কি বেংগলী কাষ্ট কৰিলোঁ মোৰ মানে ফেচিয়েল হেৰিটো কাৰণে ভাবে মই বেংগলী অলপতো তোমাৰ বেংগলী কানেকশ্যন আছেও ফাৰ্ষ্ট টাইম মোক পাঞ্জাবী মাদাৰৰ কাৰণে কাষ্ট কৰিছিলে মই চ' আই এম চ' হেপী পাঞ্জাবী মাদাৰ তো সেইটো এটা ধুনীয়া আছিলে আৰু কি SBI মাৰুতি এখনো কৰিছা আয়ুষ্মান খুৰানা ভাইকে ইয়াতে শ্বুট হৈছিলে এইফালে ক'ৰবাত গুৱাহাটীৰ ফালে মানে কিবা পাহাৰীয়া জেগা এনেকুৱা এটা অলপ এনেকুৱা উত্তৰ গুৱাহাটী আমিন গাঁৱৰ পিনে আচ্ছা অ'কে দুদিনৰ শ্বুট আছিলে সেইটো ধুনীয়া মানে কেতিয়াবা তুমি মিছ কৰা নেকি বম্বে যিবিলাক তুমি কাম কৰিছিলা কেতিয়াবা মিছ কৰা ন মই বম্বেত মানে আছো ন মই 7-8 বছৰ মই বম্বেত আছো আৰু মই সঁচাকৈ মানে মই বম্বে বুলি ক'লে মানে একদম মানে একটো ছোৱালীৰ কাৰণে ছেফ আৰামছে ঘূৰি ফুৰিব পাৰি কাম কৰিব পাৰি নেক্সট এক্টিং লাইনটোত মানে কি জানা এতিয়া মই মানে ছেকেণ্ড চান্স পোৱা নিচিনা হৈ গৈছিলে মানে ইয়াতে কাম কৰি থাকোঁ কেতিয়াবা লাগে ন পিছত গম পালোঁ কাৰণ মোৰ কোনো স্কুল নাই মইতো শিকি অহা নাই কথা নাই মই কৰিয়ে শিকিছোঁ চ' ইয়াতে যেতিয়া পুৰণা কামবিলাক চাওঁ তেতিয়া এনেকুৱা লাগে সেইখিনি অকণমান এনেকুৱা কৰিলে ভাল আছিলে আফচোচটো থাকে যেতিয়া মই কৰিছোঁ তাত মোক কোনো চিনি নাপায় মই আকৌ নতুনকৈ ৰিম্পিক মানে আকৌ প্ৰেজেণ্ট কৰোঁ নিজকে তুমি ৰিপ্ৰেজেণ্ট কৰিছা যেতিয়া মই অলপমান মোৰ ইয়াৰো নলেজটো আছে এক্টিংটো এক্টিঙে বাট লেংগুৱেজটো ডিফাৰেণ্ট বাট লেংগুৱেজটো তুমি শিকিব লগা হৈছিল নেকি মানে হিন্দী ডিকশ্যন বাট হিন্দীটো ইমান ভাল তোমাৰ মানে উৰ্দু ক্লাছেছ ল'ব লগা হৈছিল নেকি নাই ল'ব লগা একচুৱেলি না মোৰ ফাৰ্ষ্ট যিটো চিৰিয়েল আছিলে মাইথ হয় কমেডি আছিলে মাইথ নহয় উৰ্দু বেছে আছিলে আকবৰ বীৰবল তাতে তুমি আনাৰকলি আছিলা আনাৰকলি তো মই ফাৰ্ষ্ট টাইম গৈছোঁ বকৱাছ হিন্দী মোৰ আনাৰকলি সলীম বহি আছে ওচৰত তাতে কি উৰ্দু বেছে তাতে কমেডি ফাষ্ট ক'ব লাগে টাইমিং বহুত মানে সেয়া হ'ব লাগে নহ'লে একদম বৰ হৈ যায় তো তাতে কিকু শাৰদা আছিলে ৰাণী আছিলে তেওঁলোকৰ লগত কৰি সেইটো মোৰ স্কুলিং হৈ গৈছে তুমি কিকু ছাৰ এটা কথা কৈছিলে ইউ আৰ চ' লাকি ৰিম্পি কৈছানে তই ফাৰ্ষ্ট টাইম তই
শ্ব' কৰি আছ তই পইচাও পাই আছ আৰু তোৰ স্কুলিং লাৰ্ণিং এক্সপিৰিয়েঞ্চো হৈ আছে এক্সেক্টলি গোটেই টিমটো মই ভাবিছিলোঁ কেনেকৈ বা কৰে মই একো নাজানো শ্বিফ্টত কেনেকৈ হয় কেনেকৈ কি কৰে তাহাঁতি ৰিহাৰ্চেলছ কৰে নে নকৰে মই একো নাজানো কিন্তু ডাইৰেক্টৰজনী ইমান ভাল আছিলে আৰু মোৰ লেংগুৱেজৰ প্ৰব্লেম ন কিন্তু লাকিলি মা বেংগলীৰ কাৰণে মোৰ চ এইবিলাকত ইছ্যু নাই তো তেতিয়া মোক কৈছিলে অকণমান হেজিটেট ফিল কৰাৰ কাৰণে ডিৰেক্টৰে মাতি কৈছিলে বহাই চাইডত কৈছে কি তই অলপ লেংগুৱেজটো প্ৰব্লেম হৈ আছে নেকি মই কৈছোঁ হা ছাৰ তাতে কৈছে কি একো নাই দিল্লী গ'লে দিল্লীৰ হিন্দীটো একদম বেলেগ পাঞ্জাবী এটাই ক'লে আমি গম পাওঁ পাঞ্জাবী হিন্দী কৈ আছে মাৰাঠী এটাই ক'লে সেই কৰে তো ফিল্মি যিটো হিন্দী হয় সেইটো চবেই শিকিব লাগে উৰ্দু চবেই শিকে সংস্কৃত চবেই শিকে তো মই সেই উৰ্দু বেছ কমেডি সেইটো কৰিলোঁ তাৰপিছততো চিয়া কে ৰাম আহি গ'ল মহাকালী অলপ বেলেগ হৈ গ'ল তো সেইবিলাক মাইথ্ৰ হৈ গ'ল তো সংস্কৃত আৰু উৰ্দু কওঁতে ৱৰ্ড মানে জিভা পাক মাৰি ধৰিছে মানে ডাবিং নহয় চব মানে লেপেল লগোৱা থাকে চবৰে আৰু যিটো ক'লোৱে চ' মানে একদম পাৰফেক্টলিয়ে ক'ব লাগিব তো সেইটো এটা কওঁতে মানে পইচা লৈছোঁ কাম কৰিছোঁ মানে এপিছড ওলাব লাগিব কৰি we are always proud of you we are very proud of you and secondly আৰু এটা কথা কওঁ তুমি মাজতে তুমি যিবিলাক নৰ্মেল যোনবোৰ মুভি কৰা তুমি সাধাৰণতে নৰ্মেল লাইক আ নৰ্মেল গাৰ্ল কণ্টেম্পৰেৰী কিন্তু এই যে এখন চিনেমা আছিলে ৰঙা টাপু তাত তোমাৰ যিটো ৰোল আছিলে ইট ইজ টোটেলি ডিফাৰেণ্ট ফ্ৰম হোৱাট ৰিম্পি ইউজ টু ডু চ' সেই ৰোলটোৰ কাৰণে কেনেকৈ নিজক কিবা প্ৰিপেয়াৰ কৰিছিলা অকণ বেলেগ টাইপৰ ৰোলটো আছিলে চ' তাৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিছিলা বাৰু তাতে লেংগুৱেজো বেলেগ আছে একদম ডাইৰেক্টটো টোটেলি বেলেগ ফাৰ্ষ্টতে মই নকৰোঁ বুলিও কৈছিলোঁ ভয়তে মানে ষ্টৰিটো শুনি যেতিয়া ইমান ধুনীয়া ষ্টৰি এটা ইমান চিৰিয়াছ যেতিয়া মানে তাক লিড বুলি ক'ব নোৱাৰি চব কেৰেক্টাৰবিলাকে এটা কেৰেক্টাৰ চব এক্টাৰ্ছবিলাকে এটা কেৰেক্টাৰ হয় তো গোটেই কেৰেক্টাৰ এটাও যদি মানে অকণমান মাইনাছ কৰি দিয়ে মানে বেয়া হৈ যাব তো আদিত্যম আছিলে ডিৰেক্টৰ খুব ভাল ফ্ৰেণ্ড মোৰ তাক ক'ব পাৰোঁ আৰু মই কৈছোঁ আদি তুমি মোক মানে বাবা বুলি মাতাৰ কাৰণে লৈছা নেকি কাষ্টিং কৰিছা নেকি আৰু মই এনেকৈ আগত কৰা নাই মেবি মই মডাৰ্ণ কেৰেক্টাৰ্ছ কৰি এনেকুৱা হৈ গৈছে মানুহে মোক একচেপ্ট কৰিব জানো এনেকুৱা নিচিনা এটা লাগিছিলে তাৰ কৈছে নাই বা পাৰিব তাৰ বিশ্বাস একচুৱেলি তাৰ বিশ্বাস থকাৰ কাৰণে মই মুক্তি কৰোৱাই লৈছে আৰু মই সদায় চেষ্টা কৰোঁ মই ডাইৰেক্টৰ্ছ এক্টৰ হওঁ মই পানী নিচিনাই হ'ব লাগে বুলি শুনিছিলোঁ ডিৰেক্টৰে যেনেকৈ মোল্ড কৰে তেনেকৈ কৰিব লাগে চ' মই মূৰৰ পৰা উলিয়াই দিলোঁ খালি তোমাক মানে পুৰা ৰোলটোত মানে ৰফিজাৰ ৰোলটোত পুৰা ৰফিজাৰজনেই লাগিছে আৰু আপুনি কোনো থ্ৰেডিং চেডিং নকৰিব আৰু মানে কালাৰ টোন যেনেকুৱা আপোনাক মেকআপ চেকআপ নিদিওঁ পাৰিলে ছানবাৰ্ণ কৰিহে লওক যি কৰ কৰি থাকিবি লুক লৈ মোৰ সদায় আছিলে যে মানে আৰু একদম ব্যতিক্ৰমী আৰু নৰ্মেল ৰোল নহয় মানে তোমাক চৰত বাস কৰা তেনেকুৱা তাহাঁতৰ চৰত যেতিয়া খোজ কাঢ়ে আমি হিলছ পিন্ধি খোজ কাঢ়োঁ ডিফাৰেণ্ট হাৱাই চেণ্ডেলত খোজ কাঢ়োঁ খোজ আমাৰ ডিফাৰেণ্ট হৈ যায় যেতিয়া বালিত খোজ কাঢ়ে মানুহে তেওঁলোকে নৰ্মেলি খোজ কাঢ়িলে আৰু প্লাছ তোমাৰ ৰোলটো আছিলে এজ এ প্ৰেগনেণ্ট লেডি চ' সেইটো ৰোলো চাগে তোমাৰ কৰোঁতে অকণমান তো সেইবিলাক অলপ প্লাছ তোমাৰ যিটো লগাইছিলে টামিটো ইট ৱাজ ভেৰি হেভি আই গেছ ভেৰি হেভি 5 kg নে 6 kg আছিলে টামি তো সেইটো লৈ পেলাই তুমি এক্টিং কৰা হৈ যায় সেইটো লগাওঁতে আৰু ৱেলক্ৰো লাগি আমাৰ পিঠি চেলি গৈছিলে মানে গৈছোঁ তো সেইটো লগাই যথেষ্ট কষ্ট হৈছে তো আৰু লেংগুৱেজটোত মই মেইনলি কৰিছিলোঁ আৰু আমাৰ ঘৰত যিগৰাকী সহায়িক আছিলে তেওঁলোকৰে লেংগুৱেজ হয় তেনেকুৱা তো মই কৈছোঁ মোৰ ওচৰত কেইদিনমান আছে তুমি মোৰ লগত ঘৰত যেতিয়া আহিবা মোৰ লগত সেইটোৱে কথা পাতিবাচোন চাওঁ হ'ব তো অলপ এনেকৈ কথা পাতি মই বহুত ভয়ে কৰিছোঁ কাৰণ সেইটো ডাবিং হোৱা নাছিলে চিং চাউণ্ড সেইটো তেনেকেই কৰিব লাগিব বহুত এনকুৱাৰী আহিছিলে আজিকালি ঘৰ দিনত পোৱাটো টান সেইটো প্লেনিং কৰিব মানে পাৰি তাৰমানে কিবা পোষ্ট কৰি দিলে মানে পুৰা ফুচুৰি আৰু আচ্ছা এনিৱেজ ৰিম্পিটো ইমান ৰোল কৰিলা লাইফত এনেকুৱা কিবা এছপিৰেশ্যন আছে নে কিবা এটা ৰোল যিটো তুমি ধৰা কৰিবলৈ তোমাৰ মন এনেকুৱা এটা ৰোল তেনেকুৱা মানে কিবা আছে নেকি যোনটো ৰোল তোমাৰ লাইফত আৰু কৰিবলৈ মন এতিয়া ৰঙা টাপুত দেখিছা এনেকৈ শ্বেড ডিফাৰেণ্ট মোৰ কৰি খুব ভাল লাগিছে মোৰ এইটো ফাৰ্ষ্ট টাইম এনেকুৱা লাগিছে মোক এনেকৈ ভাল লাগে মানে মই কৰিব পাৰিম সেইটো নতুনকৈ মই মানে গম পাইছোঁ নিজকে যে মই এনেই ভয় খাই আছিলোঁ এইটো কৰিব পাৰি দেখোন পজিটিভটো কৰিয়ে থাকোঁ তো মোৰ খুব নেগেটিভ কেৰেক্টাৰ এটা কৰিব মন আছে নেগেটিভ কেৰেক্টাৰ তুমি কৰা নাই মই এটা কৰিছিলোঁ বহুত আগতে মই ভাতটো পাহৰি গ'লোঁ বাট ইটছ ভেৰি ষ্টাইলিছ মানে সদায় কয় ন মানুহে কমেডি টাফ হয় পঢ়োঁ বা অকণ ষ্টাডি কৰোঁ যে মানুহে কয় আমি ইণ্টাৰভিউবিলাক চাওঁ ডাঙৰ মানুহবিলাকৰ যিহেতু মই কোনো NSGN নহয় তো মোৰ এনেকুৱা লাগে যে
এটা যদি নেগেটিভ কেৰেক্টাৰ পাওঁ সেইটো মানে বহুত ফ্ৰীডম থাকে কেৰেক্টাৰটো মানে এনহেন্স কৰিবলৈ মানে ডাইৰেক্টৰ মানে নিজৰ আপোনাৰ ওপৰত মানে ছুট দি দিব পাৰে মানে এইটো মানে কেতিয়াবা মানে মানুহৰ মাজত সদায় নেগেটিভ আৰু পজিটিভ দুটা চাইডে থাকে চ' নেগেটিভিটিটো সদায় মানুহ হাইড কৰি থয় কিন্তু তুমি বিচাৰিছা তুমি কৰিবলৈ ডেফিনেটলি কোনোবা চাগে যদি কোনোবাই চাই আছে তেওঁলোকে চাগে ডেফিনেটলি এইটো কনচিডাৰ কৰিব তোমাক আমি চাগে তোমাক অকণমান এটা নেগেটিভ ৰোলত দেখা পাম হা পাৰিব ন এই তেখেতে মানে অলৰেডি দি দিছে মই যদি কেতিয়া চিনেমা বনাওঁ তেখেতে দিব নেকি ৰোলটো ভাল লাগিল আজি ভাল এক্টিং আজি নেগেটিভ কেৰেক্টাৰৰ পুৰা হাইটত দেখা পাবা ঘৰত গৈ পেলাই এনিৱেজ বহুত হাঁহিলো এনেকৈ তোমালোকে সদায় হাঁহি থাকা যেন আৰু চবকে সহায় থাকা আৰু গড ব্লেছ ইউ both ইট ৱাজ আ প্লেজাৰ টু টক আৰু আমি বহুত কথা পাতি থাকিব পাৰোঁ মানে কথা নেভাৰ এণ্ডিং হ'ব বহুত কথা ওলাই থাকিব কিবা নহয় কিবা চ' দুটাৰে ভেৰি গুড ফিউচাৰ মই আশা কৰিলোঁ আৰু এনেকৈ হাঁহি থাকা এনেকৈ ফূৰ্তি কৰি থাকা আৰু তুমি চুলিখিনি অলপ দীঘল কৰি থাকা চ' ডেট তুমি চাউথৰ পৰা কিবা এটা অফাৰ পোৱা আৰু কি ক'ম আৰু ৰিম্পি ইজ ৱেইটিং ফৰ দ্য নেগেটিভ কেৰেক্টাৰ ইন এ পজিটিভ নোট চ' থেংক ইউ ভেৰি মাছ তোমালোকে আহিলা আৰু আমাৰ পৰা এটা সৰু গিফ্ট আদি প্লাছৰ তৰফৰ পৰা Thank you so much. Thanks Hope to you like RD+. it. Yes, we love it. RD Plus মানে Rajiv da. You better love it. Yes. And especially কৈছো RD Plus মানে Rajiv da. Thanks to Rajiv da. লেখাই আছে ইয়াত চ' ইমান ধুনীয়া এটা গিফ্ট মোকো অলপ দিবা শ্বেয়াৰ কৰিবা বাৰু খিনি ঠিক আছে Off the camera. মোৰ চকু এইটোত বেছি চবৰে এনেকুৱা যায় কাক কি লাগে মোক খোৱাটো লাগে তাইক ট্ৰেখন লাগে চব এইবিলাক হৈ থাকিব চ' থেংক ইউ এভৰি ওৱান আপোনালোকে ইমান দেৰিলৈকে চালে আৰু গোটেই পডকাষ্টটো চোৱাৰ বাবে ধন্যবাদ চাই থাকিব আকৌ আহিম আকৌ লগ পাম